এটা দমদাৰ চিষ্টেম আপোনাৰ সন্মুখত ডিছকাছ কৰিবলৈ ওলাইছো, যিটো চিষ্টেমৰ মালিক হৈ আপুনি গোটেই পৃথিৱীত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। সকলোতকৈ ডাঙৰ কথাটো হ'ল কি, এই অপৰচুনিটিটোৰ জৰিয়তে দি আপুনি যিটো ইনকাম কৰিব, আজিৰ ব্ৰেণ্ড হয়, আজিৰ ট্ৰেণ্ড হয়। ডেট মিনছ মই বিটকইনৰ কথা ক'বলৈ ওলাইছো। কথাটো অকল বিটকইন বুলি কোৱাৰ লগে লগে আমাৰ নৰ্থ ইষ্টৰ কথা যদি পাতিব বিচাৰো, তো 98% মানুহে ভাল ধৰণে বিটকইনক জানে, বুজে। এটা সময় আছিল 2009, যেতিয়া 6 টকা ভেলু লৈ বিটকইন মাৰ্কেটত আহিছিলে। তো সেই সময়ত বহুতখিনি সতীৰ্থ হৈ বিটকইনৰ জৰিয়তে দি আজি এজ এ বিলিয়নাৰ, এজ এ ট্ৰিলিয়নাৰ নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আমাৰ নৰ্থ ইষ্টতো। সতীৰ্থ অকল বহুতখিনি সতীৰ্থ হয়তো আজিৰ মিটিঙতো উপস্থিত আছে, যিয়ে বিটকইন লৈছিলে পাৰফেক্ট টাইমত, মানে ডেট মিনছ ৰাইট টাইমত অলৰেডি লৈছিলে, কিন্তু মাজতে অকণমান দাম বাঢ়ি 30-35 হাজাৰ বা 40 হাজাৰ টকাত বিক্ৰী কৰি দিলে। আজি তেখেতসকলৰ বাবে এটা হিষ্ট্ৰী হৈ আছে। সতীৰ্থসকল বহুতখিনি সতীৰ্থ এনেকুৱা আছে মোৰ নিচিনা, যে নেকি বিটকইন লোৱাৰ কাৰণে পেমেণ্ট কৰিছে, জাষ্ট বিটকইন দিব, এনেতে কোনোবা থাৰ্ড পাৰ্টি বা ছেকেণ্ড পাৰ্টি আপোনাৰ কৈ দিলে যে বিটকইন ল'ব নালাগে, পিছলৈকে আপুনি নল'লে, আজি পস্তাই আছে। এনেকুৱা ধৰণৰ বহু সংখ্যক সতীৰ্থ আমাৰ মাজতে উপস্থিত আছে, তাৰ ভিতৰত ময়ো এজন। সতীৰ্থসকল 25 ৰুপিছত মই বিটকইন পাইছিলোঁ, তো ল'বলৈকে বিচাৰিছিলোঁ, পেমেণ্ট কৰিছিলোঁ, কিন্তু বেড লাক কোনোবা এজনে মানে বাধা কৰিলে, তো মই নল'লো। তো সেই সময়ত 20 বিটকইন অলৰেডি মই পালোহেঁতেন, আৰু আজিৰ ডেটত 20 কৰোৰ। তো সতীৰ্থসকল সেই অপৰচুনিটিটো, সেই ৰিগ্ৰেট যিটো ফিল কৰিছিলোঁ, আজি সেই অপৰচুনিটিটো এগেইন আমাৰ প্ৰতিজন মানুহৰ, আজিৰ মিটিঙত উপস্থিত থকা প্ৰতিজনৰ মাজত অলৰেডি আহি পৰিছে। তো সতীৰ্থসকল শেষ পৰ্যায়লৈকে চিষ্টেমটো ধুনীয়াকৈ আপোনালোকে চাব। মই জানো বিটকইনৰ নাম অহাৰ লগে লগে আপোনালোকে শেষ পৰ্যায়লৈকেই থাকিব এই ৱেবিনাৰটো। মই এক্সপ্লেইন কৰি গৈ থাকিম, আপুনি নিজৰ মালিকীস্বত্বত আপোনাৰ কেনেকৈ গ্ল'বেল ব্যৱসায় প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ পৰা বিটকইন মিনিমাম টু মিনিমাম এটা ছিংগল বছৰ, মানে আহি থকা বছৰটোৰ ভিতৰত আপুনি কমপ্লিটলি 61 BTC ইনকাম কৰিব পাৰে, এই বিষয়ে ডিছকাশ্যন কৰিম। হয় সতীৰ্থসকল, যিটো প্ৰগ্ৰেমৰ জৰিয়তে আমি যাই আছো, এইটো কোনো কোম্পানী নহয়, কোনো কনচেপ্ট নহয়, ইয়াত কোনো মালিক নাই। ঠিক আছে, আপুনি ইয়াত পাৰ্টিচিপেট প্ৰতিজনে নিজৰ মালিকীস্বত্বত নিজৰ ব্যক্তিগত কাম আৰম্ভণি কৰিব পাৰিব। নাম হ'ল BTITAN, এই চিষ্টেমটোৰ নাম। হয় সতীৰ্থসকল, BTITAN আমাৰ ইণ্ডিয়াত এণ্টাৰ কৰা আজি মাত্ৰ এটা মাহ কমপ্লিট হ'ল। BTITAN গোটেই পৃথিৱীত ডিচেন্ট্ৰেলাইজ যিমান চিষ্টেম আছে, সকলোতকৈ টপ পজিশ্যনত কিং অফ স্মাৰ্ট কণ্টেক্টছ নাম পাইছে BSC স্কেনৰ পৰা, মানে BNB চেইনৰ পৰা, ডেট মিনছ বাইনেন্সৰ পৰা। বাইনেন্স ওল্ডেষ্ট এক্সচেঞ্জ হয়, BNB চেইনতে সকলো ক্ৰিপ্টো লেনদেন হয় পৃথিৱীত যিমান আছে। তো সেই BSC স্কেনে অলৰেডি কি দিছে, কিং অফ স্মাৰ্ট কণ্টেক্ট। পৃথিৱীৰ কোনোতো দ্বিতীয় এনেকুৱা ডিচেন্ট্ৰেলাইজ চিষ্টেম নাই য'ত চ'ৰ্চ কোড পাইছে BSC স্কেনৰ পৰা। BSC স্কেনে অলৰেডি BTITANক চ'ৰ্চ কোডো দিছে, ডেট মিনছ 1000% চিকিউৰ। আহক আমি বুজো কেনেকৈ হয় 1000% চিকিউৰ এই চিষ্টেমটো। তো সতীৰ্থসকল বহল ভিত্তিত আমি কথা পাতিবলৈকে গৈ আছো। তো আপোনালোকে মাত্ৰ 25 পৰা 30 মিনিট মোক দিব লাগিব। মিনছ নিজৰ কাৰণে আপুনি দিব। সতীৰ্থসকল আমাৰ জাৰ্নিটো হ'ল 0.001 BTC, ডেট মিনছ বিটকইন। 0.001 বিটকইনৰ ভেলু এজন ডেট যদি আমি কথা পাতো সতীৰ্থসকল 7,000 পৰা ডেফটোত আছে। ঠিক আছে, তো মাত্ৰ 7,000 ৰুপিজ লগাই বা 7,000 ৰুপিজ লগাই বুলি শব্দটো ক'লে ভুল হ'ব, কাৰণ এইটো কোনো ইনভেষ্টমেণ্ট প্লেন নহয়, এইটো কোনো কোম্পানী নহয়, কাকো দিবলৈকে আপুনি নালাগে, চিষ্টেমত কোনো বেংক একাউণ্ট নাই। তো সতীৰ্থসকল জাষ্ট এক্সচেঞ্জৰ পৰা আপুনি 0.00 BTC লৈ ষ্টাৰ্ট কৰিব পাৰে জাৰ্নিটো, আৰু মাত্ৰ এটা ছিংগল বছৰৰ ভিতৰত চিম্পল অকণমান কাম কৰি 61 BTC, ডেট মিনছ ইণ্ডিয়ান ৰুপিজত আজিৰ বিটকইনৰ ভেলু অনুসৰি 50 কৰোৰ, হয় সতীৰ্থসকল 50 লাখ নহয়, 50 কৰোৰ আপুনি ইনকাম কৰিব পাৰে। আৰু এই জাৰ্নিটোত আমি দিন ৰাত এক কৰি কাম ষ্টাৰ্ট দিছোঁ, কিয়নো গোটেই ৱৰ্ল্ডত আৰ্লি ষ্টেজ হয়, মাত্ৰ 5 মাহ ইয়াৰ বয়স। এই বিষয়ে ডিটেইলছত কথা পাতিম। তো ইণ্ডিয়াত মাত্ৰ ইয়াৰ বয়স 1 মাহ মাত্ৰ 4 দিন। তো ইণ্টাৰেষ্টিং কি, নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ সকলো লিডাৰ্ছে ইয়াক একচেপ্ট কৰাই নহয়, এভৰি ছিংগল ওৱানে বিটকইনক পচন্দ কৰে, পাব বিচাৰে। গতিকে যাৰ লগত কথা পাতিব তেখেতেই অলৰেডি আপোনাৰ লগত বিটকইন ইনকাম কৰাৰ কাৰণে, নিজৰ গ্ল'বেল চিষ্টেম ক্ৰিয়েট কৰাৰ কাৰণে ৰেডি হ'ব। তো সতীৰ্থসকল আহক আমি জাৰ্নিটো ডিছকাছ কৰোঁ। 50 কৰোৰৰ প্ৰজেক্ট এটা শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত। হয়তো ইয়াতে এনেকুৱা এজন ব্যক্তি নলাব যি নেকি মোক নালাগে 50 কৰোৰ। ঠিক আছে সতীৰ্থসকল, গতিকে মাইণ্ড কৰিব বা মাইণ্ডলি চাব চিষ্টেমটো BTITAN। তো BTITAN ফুল্লি সতীৰ্থসকল ডিচেন্ট্ৰেলাইজ, BSC স্কেনৰ ওপৰত ডিপ্লয় কৰা আছে। তো ডিচেন্ট্ৰেলাইজ কি, এই বিষয়ে আমি নেক্সট পেজত বুজিম। প্ৰথমটো হ'ল কি, ডিচেন্ট্ৰেলাইজ মিনছ আপুনি এইটো বুজক যে 1000% চিকিউৰ। কোনো ব্যক্তিয়ে ইয়াৰ চিষ্টেম মানে কি কোডিং এডিট ডিলেট কাৰেকশ্যন কৰিব নোৱাৰে, কোনো হেকাৰে হেক কৰিব নোৱাৰে, যেতিয়ালৈকে পৃথিৱীৰ কোনো ইণ্টাৰনেট চিষ্টেম এক লগত বন্ধ হৈ নাযায়, যেতিয়ালৈকে পৃথিৱীৰ কোনো ইণ্টাৰনেট মানে চলা ডিভাইচ, কম্পিউটাৰ, এণ্ড্ৰইড ফোন, আইফোন, ঠিক আছে, এনেকুৱা ধৰণৰ ডিভাইচ এক লগত পৃথিৱীৰ গোটেই বিনষ্ট হৈ নাযায়। ঠিক আছে, তো সতীৰ্থসকল দ্বিতীয়টো হ'ল চিষ্টেম অট'মেটেড, ইয়ানি ছফ্টৱেৰটো BTITANৰ যিটো ছফ্টৱেৰ হয়, ইয়াক অট'মেটেড কৰি ৰেডি কৰা হৈছে, আৰু লগে লগে ব্লকচেইন BSC স্কেনত অলৰেডি ডিপ্লয় কৰা হৈছে। ঠিক আছে, এই বিষয়েও ডিটেইলছত আমি কথা পাতিম। গোটেইটো ট্ৰান্সপাৰেণ্ট হয় সতীৰ্থসকল, কোনো এজন ব্যক্তিয়ে লুকাব নোৱাৰে তেওঁ কিমান ইনকাম কৰিছে, তেওঁৰ A to Z আপুনি চাবলৈ সক্ষম হ'ব। লগতে এই ট্ৰেনজেকশ্যনটো আজি বুলি নহয়, 200 বছৰ পিছতো আপুনি চাবলৈ সক্ষম হ'ব, কিয় ব্লকচেইন টেকনলজিৰ পৰা ডিলেট হৈ নাযায়, চিষ্টেমটো টোটেলি ব্লকচেইনত আছে, ট্ৰান্সপাৰেণ্ট স্মাৰ্ট কণ্টেক্ট হয়।
এই বিষয়ে ডিটেইলছত বহলাই কথা পাতিম। সতীৰ্থসকল, অটো স্পিল অভাৰ মেকানিজম ইয়াত আছে। ডেট মিনছ আপোনাৰ চিনিয়ৰে কৰা কামৰ পৰাও আপুনি প্ৰফিট পাবলৈ সক্ষম হ'ব। আপোনাৰ ক্ৰছ লাইন লিডাৰ্ছে কৰা কামৰ পৰাও আপুনি প্ৰফিট, যাক আপুনি চিনি নাপায়, প্ৰফিট পাবলৈকে সক্ষম হ'ব। ঠিক আছে। সতীৰ্থসকল, আনলিমিটেড ৰিচাইকেলিং। ডেট মিনছ আপুনি প্ৰতিটো ইনকামৰ পথ, ইয়াতে 12টা ইনকামৰ পথ আছে, প্ৰতিটো ইনকামৰ পথৰ জৰিয়তে আপুনি বাৰ বাৰ প্ৰতিটো ৰিচাইকেলিঙত ইনকাম পাবলৈকে সক্ষম হ'ব, বাৰ বাৰ ৰিএন্ট্ৰি হ'ব। কিন্তু আপুনি ইয়াত কোনো ধৰণৰ নেক্সট 0.001 BTCৰ বাহিৰত আপুনি জেপৰ পৰা এটকাও লগাবলগীয়া নাই বা বিটকইন কিনিবলগীয়া নাই। সতীৰ্থসকল, ইয়াৰ ট্ৰেনজেকশ্যন চিষ্টেমটোৰ বিষয়ে অকণমান বুজি লওক, কাৰণ আমি প্ৰফিটৰ কাৰণে কাম কৰিছোঁ, প্ৰফিট পোৱাৰ কাৰণে কাম কৰিছোঁ। যেতিয়া এটা চেণ্ট্ৰেলাইজ বা কোনো মালিক থকা কোম্পানীত আমি কাম কৰিছিলোঁ বা কাম কৰোঁ, তাতে কি হ'ব, মালিকৰ কণ্ট্ৰলত এভৰিথিং আছে। ঠিক আছে। আৰু আমি উইথড্ৰল ৰিকুৱেষ্ট লগাম, তাৰপিছত তেখেতে এপ্ৰুভ কৰিব, তাৰপিছত আমাৰ পেমেণ্ট আহিব, ৰাইট। যদি এপ্ৰুভ নকৰে দেন আমাৰ পেমেণ্ট নাহে, সকলো তেখেতৰ কণ্ট্ৰলত আছিল। কিন্তু সতীৰ্থসকল, ইয়াতে তেনেকুৱা নহয়। ইয়াত যিহেতু প্ৰত্যেকজন মেম্বাৰ্ছ, প্ৰত্যেকজন পাৰ্টিচিপেট এই চিষ্টেমটোত একোজন অনাৰ হয়, গতিকে ইয়াত ইনষ্টেণ্ট প্ৰফিট আপোনাৰ ওচৰত আহিব। কোনো উইথড্ৰল ৰিকুৱেষ্টৰ প্ৰয়োজন নাই, কোনো উইথড্ৰল চাৰ্জৰ প্ৰয়োজন নাই, কোনো হিডেন চাৰ্জো নাই, আৰু ইয়াত কোনো বেক অফিচ নাই বা এডমিন পেনেল নাই। অট'মেটিক চলাই আছে। যেতিয়া পিনে ৱৰ্ল্ড ৱাৰ হৈ পিনে যদি কিবা কাৰণত পৃথিৱীৰ 90% ডিভাইচ মানে নষ্ট হৈ যায় ন, তথাপিতো এই চিষ্টেমটোত কোনো আঁচ নাই। পৃথিৱীৰ প্ৰথম এনেকুৱা এটা ইক'চিষ্টেম সতীৰ্থসকলে এইটো বিটাইটেন, যি নেকি ইনকাম বিটকইনক ইনকাম হিচাপে দিছে। পৃথিৱীৰ সৰ্বোচ্চ দামী মুদ্ৰা যি বিটকইনক ইনকাম হিচাপে দিছে। গতিকে সুন্দৰকৈ বহি লওক আৰু প্ৰেজেণ্টেশ্যনটো সুন্দৰকৈ চাওক। ডেফিনেটলি 360 ডিগ্ৰী এংগেলত আপোনাৰ লাইফ টাৰ্ণ ল'বই। সতীৰ্থসকল, এই টোটেল চিষ্টেমটো মানে বিটাইটেন ব্লকচেইন টেকনলজিৰ ওপৰত বিৰাজমান। ডেট মিনছ ব্লকচেইন টেকনলজিৰ ওপৰত ডিপ্লয় কৰা আছে। তো সতীৰ্থসকল, ব্লকচেইন আমাৰ মেক্সিমাম আজিৰ ৱেবিনাৰত উপস্থিত থকা ব্যক্তিসকলে বুজিয়ে পায়। মই অকণমান এক্সপ্লেইন কৰি দিছোঁ। ব্লকচেইন 1000% চিকিউৰ টেকনলজি, আৰু এই টেকনলজিটো এনেকুৱা যে কোনো এটা চিষ্টেম বা কোনো এটা কোম্পানীৰ ছফ্টৱেৰ আপুনি যেতিয়া গ্ল'বেল লেভেলত পাব্লিছ কৰিবলৈকে ইণ্টাৰনেটৰ মাধ্যমত চেষ্টা কৰিব বা চিন্তা কৰিব, তেতিয়াহ'লে আপুনি আগৰ যিখিনি চিষ্টেম আছিল তেওঁলোকে ডিচাইড কৰিছিল বা আদৰি লৈছিল চাৰ্ভাৰক। হোৱাট ইজ চাৰ্ভাৰ? চাৰ্ভাৰ হ'ল এটা স্পেচিফিক মানে কি কম্পিউটাৰ, য'ত নেকি 24 আৱাৰ্ছ ই অ'পেন হৈ থাকে। যেতিয়াই চাৰ্ভাৰত, আমাৰ বেংকিং চিষ্টেমটোৰ উদাহৰণ হিচাপে লৈছোঁ, আমাৰ বেংকিং চিষ্টেমটো চেণ্ট্ৰেলাইজ হয়। RBIৰ টোটেল কণ্ট্ৰলত আছে। ইয়াৰ মুখ্য কাৰণটো হ'ল কি, বেংকিং চিষ্টেমৰ সমস্ত ডাটা চাৰ্ভাৰত ডিপ্লয় কৰা আছে। চাৰ্ভাৰ যদি কিবা কাৰণত ডাউন থাকে, আপোনালোকে প্ৰত্যেকে জানে যে কোনো ধৰণৰ আমি ট্ৰেনজেকশ্যন কৰা, ডিপজিট কৰা, কোনো ধৰণৰ ৱৰ্কিঙে কৰিব নোৱাৰোঁ, নহয় জানো? সেনেকুৱাতো প্ৰত্যেকজনে ডেফিনেট একবাৰ হ'লেও পাইছে। তো সতীৰ্থসকল, ইয়াৰ মুখ্য কাৰণটো হ'ল কি, চাৰ্ভাৰত গোটেই ছফ্টৱেৰটো একেটা জেগাতে ষ্ট'ৰ হৈ থাকে। ঠিক আছে, আপলোড কৰোৱা থাকে। যদি কিবা কাৰণত ডাউন থাকে, তাৰ আপডেশ্যন নোহোৱালৈকে নেক্সট আপোনাৰ কোনো ধৰণৰ ট্ৰেনজেকশ্যন বা আমি কোনো ধৰণৰ মুভমেণ্ট কৰিব নোৱাৰোঁ। একেটা জেগাতে ষ্ট'ৰ হৈ থকাৰ বাবে ইয়াৰ চবচে ডাঙৰ নিগেটিভ কথাটো হ'ল কি, যিকোনো হেকাৰে হেক কৰি আপোনাৰ ওচৰে পাজৰে থকা এনেকুৱা ব্যক্তি আপুনি চিনি পায়, য'ত নেকি একাউণ্ট খালী কৰি পেলাইছে। তাৰমানে একেটা জেগাতে ডাটা থাকিলে হেকাৰে হেক কৰিব পাৰে। অকল এইটোৱে নহয় নিগেটিভ, দ্বিতীয়টো হ'ল কি, এডমিন কোনো এটা নিৰ্দিষ্ট অথৰিটিৰ ওচৰত গোটেই কণ্ট্ৰলটো থাকে। যেতিয়াই বিচাৰে তেতিয়াই আপোনাৰ ID ব্লক কৰিব পাৰে, বেংকৰ ট্ৰেনজেকশ্যন বন্ধ কৰিব পাৰে, পেমেণ্ট বন্ধ কৰি দিব পাৰে, এভৰিথিং কৰাৰ কাৰণে সুযোগ অন্য এজন থাৰ্ড পাৰ্টিৰ ওচৰত টোটেলি কণ্ট্ৰল থাকে। তো সতীৰ্থসকল, সেইটো নাথাকে। আজি নিউ টেকনলজি, ইনফৰমেশ্যন টেকনলজিৰ যুগ হয়, আপোনালোক প্ৰতিজনে জানে। গতিকে সকলো আপডেট হৈছে, ঠিক তেনেকুৱাকৈ এই চিষ্টেমটো আপডেট হ'ল। তো এতিয়া ব্লকচেইন টেকনলজিক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বিভিন্ন প্ৰজেক্ট অলৰেডি ডিপ্লয় কৰি আছে, আপোনালোকে জানিব, কাৰণ ই 1000% চিকিউৰ। ইণ্টাৰেষ্টিং কি, ইয়াত চিকিউৰ হোৱাৰ মুখ্য কাৰণটো হ'ল কি, যেতিয়াই এটা চিষ্টেম ভুলকৈ হ'লেও যদি ব্লকচেইন টেকনলজি ডিপ্লয় কৰে, উইদিন ছেকেণ্ড পৃথিৱীৰ প্ৰতিটো ইণ্টাৰনেট চলা ডিভাইচত ডাটা ষ্ট'ৰ হৈ যায় বেলেগ বেলেগকৈ। একেখিনি ডাটা বেলেগ বেলেগ ডিভাইচত বেলেগ বেলেগকৈ ষ্ট'ৰ হৈ যায়। প্ৰতিটো ডিভাইচে ইয়াত এজ এ চাৰ্ভাৰ কাম কৰে, আৰু মাল্টিপল চাৰ্ভাৰ হোৱাৰ কাৰণে কোনো হেকাৰে যদি হেক কৰিব লাগে, উইদিন এ ছেকেণ্ড পৃথিৱীৰ ইণ্টাৰনেট চলা সকলো ডিভাইচ হেক কৰিব লাগিব, যিটো পচিবল নহয়। দ্বিতীয়টো হ'ল গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চলা মানে ইণ্টাৰনেট চিষ্টেমটো ষ্টপ কৰিব লাগিব, এইটো পচিবল নহয়। তো সতীৰ্থসকল, সেয়ে আজি ইণ্ডিয়া গভৰ্ণমেণ্টটো আদৰি লৈছে ব্লকচেইন টেকনলজিত, য'ত নেকি ভেকচিন ৰিলেটেড প্ৰজেক্ট যিটো আপোনাৰ মেডিকেল প্ৰজেক্ট আছে, লগতে আমাৰ যিটো পাৱাৰ ছাপ্লাই আছে, ঠিক তেনেকুৱাকৈ আমাৰ জৰীপ বিভাগৰ সকলো কাম কাজ ডিপ্লয় কৰিবলৈ ওলাইছে। তো আজিৰ ৱেবিনাৰত উপস্থিত থকা টিচাৰসকলে ডেফিনেট বুজিব পাৰিছে, কাৰণ আজি এডুকেশ্যন ডিপাৰ্টমেণ্টত ব্লকচেইন টেকনলজিত ডিপ্লয় হৈছে। এইখিনিতে শেষ নহয় সতীৰ্থসকল, ডাঙৰ ডাঙৰ হস্পিটেল, বিশ্ব বেংকৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বহুখিনি বেংক অলৰেডি ব্লকচেইন টেকনলজিত মানে ডিপ্লয় হৈ আছে ষ্টেপ বাই ষ্টেপ। তো ইণ্টাৰেষ্টিং, গুগলত চাৰ্চ কৰি চালে আপুনি বুজিব পাৰিব, 1000% চিকিউৰ হয়। কোনো হেকাৰ, কোনো ব্যক্তি চিষ্টেমটো ক্ৰিয়েট কৰা ব্যক্তিজনৰ কণ্ট্ৰলত ইডিট দিলে কাৰেকশ্যন কৰাৰ বাবে নাথাকে চিষ্টেমটো ব্লকচেইনত ডিপ্লয় কৰাৰ পিছত। তো আহক সতীৰ্থসকল, ব্লকচেইনৰ বিষয়ে আপুনি ডিটেইলছত বুজি পালে। যদি কিবা খুঁটিনাটি থাকে, তো আপোনাক যিয়ে ইনভাইট কৰিছে আজিৰ মিটিঙত, তো তেখেতৰ লগত অকণমান কথা পাতি ল'ব, ডেফিনেটলি আপুনি ক্লিয়াৰে বুজি পাব। সতীৰ্থসকল, এই ব্লকচেইন টেকনলজিত ডিপ্লয় হৈ থকা বিটেইনৰ জৰিয়তে আমি আমাৰ ব্যক্তিগত গ্ল'বেল ব্যৱসায় সম্প্ৰসাৰণ কৰিব গৈ আছোঁ মাত্ৰ 7,000 পৰা 8,000 টকাৰ ভিতৰত। কাৰণ 7,000 টকা ৰাইট নাও আমি 7,000 বা তাতকৈ অকণমান কম হ'ব পাৰে, আপ এণ্ড ডাউন হৈ থাকে বিটকইন। আমি বিটকইন ল'ব লাগিব 0.001। তো যিজনে আপোনাক ইনভাইট কৰিছে তেখেতৰ পৰা ডিটেইলছত পাব, কিমান ভেলু আজিৰ ডেটত, আজিৰ সময়খিনিত লাগে। তো সতীৰ্থসকল, সেই বিটকইন লৈ আমি ষ্টাৰ্ট কৰিব ওলোৱা এই ব্যৱসায়টোত যিটো ইনকাম কৰিম, সেইটো হ'ল ক্ৰিপ্ট'কাৰেঞ্চি। তো মই অকণমান ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে আপোনালোকক অৱগত কৰাই দিম। মেজৰিটি অলৰেডি মই জানো যে আপোনালোক ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে জানে, জাষ্ট অকণমান।
ইয়াৰ কাৰণটো হ'ল কি যাতে ব্যৱসায়টো আপোনাৰ সম্প্ৰসাৰণ কৰাৰ কাৰণে ব্যৱসায়টো আপোনাৰ নিজৰ মালিকী স্বত্বত এক্সপাউণ্ড কৰাৰ কাৰণে সকলোখিনি আপুনি জনাটো দৰকাৰ তো সতীৰ্থসকল ক্ৰিপ্ট'কাৰেঞ্চি এভলিউশ্যন অফ মানিৰ এটা পাৰ্ট হয় যেতিয়া মুদ্ৰা নাছিলে টকা নামৰ কোনো ধৰণৰ মানে কি বস্তু নাছিলে ঠিক আছে মই বস্তু বুলি কৈছো কোনো কাৰেঞ্চি নাছিলে 15শ শতিকালৈকে আমি অকণমান ফাৰ্ষ্ট বেকত গৈছো 15শ শতিকাত যেতিয়া কাবিলা মানে জুমুৰ পাতি মানুহ বংশধৰবিলাক বাস কৰিছিল জংঘলৰ মাজত সেই সময়ত তেওঁলোকে চিকাৰ কৰি খাইছিল আৰু সেই চিকাৰ কৰি খাওঁতে কেতিয়াবা এনেকুৱা হয় মানুহ অনুসৰি চিকাৰ কম হ'ল তো মাংস কম পালে কিন্তু অন্য যিটো কাবিলা তেখেতসকলৰ ওচৰত আছিল বা বংশধৰসকল আছিল তেওঁলোকৰ আকৌ অত্যাধিক মাংস তেওঁলোকে সিদিনা পাইছিল তো এইটো আনা নিয়াৰ কৰাৰ কাৰণে ট্ৰেনজেকশ্যন চিষ্টেমৰ জন্ম হ'ল আৰু সেই সময়ত ট্ৰেনজেকশ্যন কৰিলে ছাগলীৰ বদলি গৰু গৰুৰ বদলি গাধ এনেকুৱা জীৱ জন্তু ইয়ানি বাৰ্টাৰ চিষ্টেম সতীৰ্থসকল হয় আমি এইটো পঢ়িছো প্ৰতিজনে এই চিষ্টেমটোত সকলোতকৈ ডাঙৰ অসুবিধাটো আছে যে জীৱ জন্তু লৈ ফুৰিব নোৱাৰি এনেকে মানৱ জাতিৰ মাজত ৰজা মহাৰজাৰ পদাৰ্পণ হ'ল তো ৰজা মহাৰজাৰ ট্ৰেনজেকশ্যন চিষ্টেমটো সুষম কৰাৰ উদ্দেশ্যে সেই সময়ত ভেলুৱেবল আজিও ভেলুৱেবলে হয় যিটো এছেট গ'ল্ড সোণকে আদৰি ল'লে আৰু সোণৰ জৰিয়তে ট্ৰেনজেকশ্যন কৰা আৰম্ভণি কৰিলে কিন্তু সোণতো সমস্যা আছিলে কি ৰিস্ক ফেক্টৰ যথেষ্ট আছিল আপুনি যথেষ্ট মাত্ৰাত সোণ লগত লৈ যাব নোৱাৰে ক'ৰবাত ঘৰত বেছি মাত্ৰাত আপুনি সোণ ৰাখিব নোৱাৰে তো সতীৰ্থসকল এই সমস্যাটো যিটো ৰিস্ক ফেক্টৰ যিটো ইয়াক মানে ডিনাই কৰাৰ কাৰণে ইয়াক গুচাই পেলোৱাৰ কাৰণে তো অলৰেডি কি কৰিলে ৰজা মহাৰজাই নেক্সট পদক্ষেপ আগবঢ়ালে যে তামৰ মুদ্ৰা মানুহে ডুপ্লিকেচি কৰা আৰম্ভণি কৰিলে তাৰ পিছে আহিল ৰূপৰ মুদ্ৰাত সমস্যা আহিল মানুহে অলংকাৰ বনোৱা কৰিলে এটাৰ পিছত এটা সমস্যা সমাধান কৰিবলৈ গৈ ঠিক আছে আজিৰ ইলেক্ট্ৰনিক মানি আপুনি জানে ইলেক্ট্ৰনিক মানি যেতিয়া ট্ৰেনজেকশ্যন কৰাৰ কাৰণে গুগল পে ফোনপে বা বেংকৰ এপছৰ জৰিয়তে দি আমি ইজিলি ট্ৰেনজেকশ্যন কৰিব পাৰোঁ কিন্তু সতীৰ্থসকল ক'ত কৰিব পাৰোঁ অনলি নেশ্যনেল লেভেলত ইণ্ডিয়া লেভেলত আপুনি এটা কোণৰ পৰা আনটো ইণ্ডিয়াৰ কোণলৈকে আপুনি ঘৰত বহি ট্ৰেনজেকশ্যন কৰিব পাৰে আকৌ প্লাষ্টিক কাৰেঞ্চিতকৈ ইয়ানি এটিএম ডেবিট কাৰ্ডতকৈ ইয়াত লিমিটেশ্যনটো অকণমান বঢ়াই দিয়া হৈছে সতীৰ্থসকল সমস্যাটো আহি পৰিল যেতিয়া বিদেশত ট্ৰেনজেকশ্যনৰ কথা আহি পৰিল কাৰণ সতীৰ্থসকল আপুনি এই কথাটো বিদেশৰ ট্ৰেনজেকশ্যনৰ কথাটো শুনিলে ভাবিব যে মইনো ক'ত বিদেশত ট্ৰেনজেকশ্যন কৰিম কিন্তু ইয়াতে বহু সংখ্যক এনেকুৱা সতীৰ্থও আছে যি নেকি নিজৰ ল'ৰা ছোৱালীক বিদেশত পঢ়াই আছে ইউ এছ এত পঢ়াই আছে চ' ইয়াৰ পৰা টকা পঠালেতো একচেপ্ট মানে টকা নচলে ইউ এছ এত ন ইউ এছ এত কি চলে সতীৰ্থসকল তাৰ কাৰেঞ্চি হ'ল USDT ডেট মিনছ ডলাৰ চাইনাত কি চলে চাইনাত ইয়ান চলে ৰাছিয়াত কি চলে ৰুবুল চলে ইউৰোপত ইউৰো চলে মানে পৃথিৱীৰ প্ৰতিটো দেশৰ মই ক'বলৈকে বিচাৰিছো প্ৰতিটো দেশৰ কাৰেঞ্চিৰ নামে অকল বেলেগ বেলেগ নহয় ভেলুৱেশ্যনো বেলেগ বেলেগ এজন দেশ যদি আমি $1 ল'ব লগা হয় এক্সচেঞ্জৰ পৰা দেন আমাৰ ওচৰত আমি কিমান পে' কৰিব লাগিব এক্সচেঞ্জত 107 ৰুপিজ 4 ৰুপিজ যিটো আছে এইটো আমি ইণ্ডিয়ান ৰুপিজ পে' কৰিব লাগিব চাইনাত যদি আপোনাৰ ট্ৰেনজেকশ্যন এটা কৰিব লাগে তো ইণ্ডিয়ান ৰুপিজেদি ট্ৰেনজেকশ্যন নহ'ব তাত ইয়ান চলে তো সতীৰ্থসকল এই ভেলুৱেশ্যনৰ যিটো সমস্যা দূৰ কৰাৰ উদ্দেশ্যে লগতে আমাৰ যিটো বেংকিং চিষ্টেম চেণ্ট্ৰেলাইজ হয় RBI জৰিয়তে ৰেগুলেট হয় চেণ্ট্ৰেলাইজ চিষ্টেমত জানে যে RBI কণ্ট্ৰল লগাই থৈ দিছে লিমিটেশ্যন লগাই থৈ দিছে তো আপুনি লিমিটেড ট্ৰেনজেকশ্যন কৰিব পাৰিব কেতিয়াবা ভাবিছেনে ইণ্ডিয়া গভৰ্ণমেণ্টৰ আণ্ডাৰত ডে বাই ডে নিউ ডাঙৰ ডাঙৰ কোম্পানী ৰেডি হৈছে যি ৰ মেটেৰিয়েল বিদেশৰ পৰা কালেক্ট কৰে ডেট মিনছ বিদেশত পে'মেণ্ট কৰে তো যদি 10,000 কোটি টকা টাটা কোম্পানী বা হিন্দুস্তান লিভাৰ কোম্পানী আমাক প্ৰডাক্ট বনাই দিয়াৰ উদ্দেশ্যে ৰ মেটেৰিয়েল আনাৰ কাৰণে বিদেশত ট্ৰেনজেকশ্যন কৰিব বিচাৰে তো 10,000 কোটি টকা ইণ্ডিয়ান যিটো বেংকিং চিষ্টেম চেণ্ট্ৰেলাইজ চিষ্টেম ইয়াৰ জৰিয়তে পচিবল হ'বনে সন্মুখত আহি পৰিব বহুত ফৰ্মেলিটিজ GST টেক্সত বাদ দিও গেছ ফিজ এক্সচেঞ্জ ফিজ ইয়াত বাদ দিও সতীৰ্থসকল আহি পৰিব লিমিটেশ্যনৰ সমস্যা সকলোতকৈ ডাঙৰ সমস্যা তো ইয়াত বিদেশত ট্ৰেনজেকশ্যন কৰাৰ কাৰণে দুটা সমস্যা আমাৰ ফ্ৰণ্টত আহিছিলে আৰু প্ৰথমটো আছে কি যে ভেলুৱেশ্যনৰ সমস্যা দ্বিতীয়টো আছিলে লিমিটেশ্যনৰ সমস্যা দুইটা সমস্যা দূৰ কৰাৰ কাৰণে কিছু বিশেষ ব্যক্তি এটা কমিউনিটি ফৰ্ম কৰিলে যাৰ নাম ৰাখিলে সতোশি নাকামোটো জাপানৰ পৰা ষ্টাৰ্ট হৈছিলে তো 2008ৰ পৰা তেওঁলোকে ৰিচাৰ্চ কৰি আছিলে যে এই সমস্যা দুটা কেনেকৈ চল্ভ কৰিব পৰা যায় তেওঁলোকে দেখিলে যে গোটেই পৃথিৱীত যদি এটা কমন মুদ্ৰা চলে সকলো দেশৰ পাব্লিকে যদি বা গভৰ্ণমেণ্টেও ইয়াক একচেপ্ট কৰে দেন কমন কাৰেঞ্চি হৈ পৰিব ছেম ভেলুত চলিব ফাৰ্ষ্ট পইণ্ট দ্বিতীয় পইণ্টটো হ'ল কি সেই মুদ্ৰাটো যদি কোনো থাৰ্ড পাৰ্টি কণ্ট্ৰল নকৰে দেন আনলিমিটেড ট্ৰেনজেকশ্যন পচিবল হ'ব এই দুটাৰ ওপৰত বেছ কৰি তেওঁলোকে 2009ত হাজাৰ হাজাৰ হাৰ্ড ডিস্ক প্ৰয়োগ কৰি একো একোটা বিটকইন ৰেডি কৰি ওলাইছিল যি 2009ৰ জানুৱাৰীৰ 3 তাৰিখে এনেকুৱা এটা টেকনলজি দিছিল যি নেকি অকণমান আগত মই ডিছকাছ কৰিছোঁ আপোনালোকৰ লগত যাক ব্লকচেইন বুলি কোৱা হয় যি 1000% সুৰক্ষিত একবাৰ ব্লকচেইনত ডাটা ডিপ্লয় কৰাৰ পিছত তাক কোনেও এডিট ডিলেট কৰিব নোৱাৰে কিয় পৃথিৱীৰ প্ৰতিটো ইণ্টাৰনেট চলা ডিভাইচ আপুনি হাতত লৈ থকা এণ্ড্ৰইড ফোন বা আপোনাৰ সন্মুখত থকা লেপটপটো ইয়াত এজ এ চাৰ্ভাৰ কাম কৰি আছে যদি আপুনি ইণ্টাৰনেট ইউজ কৰে প্ৰতিটোতে ডাটা ষ্ট'ৰ হৈ গৈছে ঠিক আছে অতীতৰ অকল ব্লকচেইন টেকনলজি ফৰ টলাৰেণ্টটো বাই চান্স পৃথিৱীত তৃতীয় বিশ্বযুদ্ধ হৈ যদি 90% ডিভাইচ বিনষ্ট হৈ যায় তথাপিতো 10%ৰ জৰিয়তে ব্লকচেইনত থকা সমস্ত প্ৰজেক্ট ঠিক ঠাক চলি থাকিব 200 বছৰ পিছতো ইয়াৰ ডাটা কালেক্ট কৰিব পৰা যাব ঠিক তেনেকুৱাকৈ সতীৰ্থসকল সেই টেকনলজিটোৰ ওপৰত প্ৰথমবাৰৰ বাবে গোটেই পৃথিৱীত বিটকইন পাব্লিছ কৰিছিল পিছে বিটকইনক পাব্লিকে কাৰেঞ্চি বুলি মানি ল'লে বহু এনেকুৱা গভৰ্ণমেণ্ট আছিল তাৰে ভিতৰত আমাৰ ইণ্ডিয়াও আছিল যে বিটকইনক কাৰেঞ্চি বুলি মানি লোৱা নাছিল আজিও মানি লোৱা নাই ইণ্টাৰেষ্টিং কি সতীৰ্থসকল এই বিটকইন আজিও ইণ্ডিয়া গভৰ্ণমেণ্টে মানি লোৱা নাই কিন্তু আজিৰ পৰা 12 বছৰ আগত বিটকইনক বেন কৰাৰ কাৰণে বিটকইনক ডিলিট কৰাৰ কাৰণে পৃথিৱীৰ পৰা ট্ৰাই কৰিছিল সৰ্বশেষলৈকে যুঁজিছিল ইণ্ডিয়া গভৰ্ণমেণ্টে
ইয়াৰ কাৰণটো আছে যে পৃথিৱীত যিমান ৰিচ পিপুল আছে, আমাৰ ইণ্ডিয়াত যিমান ৰিচ পিপুল আছে, তেওঁলোকে তেওঁলোকৰ যিটো কামাই, তেওঁলোকৰ যিটো কেপিটেল, তেওঁলোকৰ যিটো মূলধন বা তেওঁলোকৰ যিটো এছেট হয়, সম্পত্তি, বেংকত ৰাখিব নিবিচাৰে ৰিচ পিপুলখিনি। ইয়াৰ মুখ্য কাৰণটো অতীত অকল বেংকৰ ডাটা হেকাৰে হেক কৰিব পাৰে, বেংকত থোৱা ফাণ্ডৰ ওপৰত টেক্স দিব পাৰে, এইটো এটা নিগেটিভ যদিও এইটো শুদ্ধ কথা। ঠিক আছে, তো তেওঁলোকে বিটকইন কিনি ৰাখিছিল। তাৰে ভিতৰত মই এজনৰ বিশেষকৈ নাম ল'ব বিচাৰিম, আপোনালোক প্ৰতিজনৰে পৰিচিত, তো অমিতাভ বচ্চন। তেখেতৰ 400 কোটি টকা বিটকইন বনাই তেখেতে ৰাখি দিছে তেখেতৰ ৱালেটত। আজি 400 কোটি টকা হৈ থকা নাই, অতীত অকল কিয়নো ডিমাণ্ড আৰু ছাপ্লাইৰ ওপৰত বেছ কৰে বিটকইনৰ কেতিয়াও কোৱান্টিটি নতুনকৈ ডিজাইন কৰিব নোৱাৰে। ইউজাৰ কিন্তু ডে বাই ডে পৃথিৱীৰ ডাঙৰ ডাঙৰ কোম্পানীৰ সংখ্যা পৃথিৱীত ডে বাই ডে কৰোৰৰ নতুন নতুন মানে ৰেডি হৈ আছে, ইউজাৰ বাঢ়ি আছে। তো কোৱান্টিটি কিন্তু তেনেই আছে, যিখিনি বনাইছিল সেনেকুৱা কথাও নহয়। 2009ত বিটকইন যেতিয়া ডিচেন্ট্ৰেলাইজ কৰিছিল, 26,000 মিলিয়ন বিটকইন তেওঁলোকে ডিজাইন কৰিবলৈকে সক্ষম হৈছিল, কাৰণ এটা এটা বিটকইনৰ এগেইনষ্টত হাজাৰ হাজাৰ হাৰ্ড ডিস্কৰ প্ৰয়োজন। ডিচেন্ট্ৰেলাইজ কৰাৰ পিছত ইয়াৰ ডাটা পৃথিৱীৰ প্ৰতিটো ইণ্টাৰনেট চলা ডিভাইচত থাকিল। মানে নতুনকৈ ইয়াক বনাব নোৱাৰে। বনাব লাগিলে কি কৰিব লাগিব, গোটেই পৃথিৱীৰ ইণ্টাৰনেট চলা ডিভাইচবিলাক এটা জেগাত অপেন কৰি লৈ, এটুকুৰা ঠাইত অপেন কৰি লৈ 30 ছেকেণ্ডত এটা চৰ্টৰ জৰিয়তে গোটেইকেইটা ডিভাইচত আপোনাৰ ইয়াক মাইনিং কৰিব লাগিব বা ৰেডি কৰিব লাগিব। ইয়াতে এটা মাইনাছ পইণ্টৰ মই ডিছকাশ্যন কৰিব বিচাৰিছোঁ যে বিটকইন 26,000 কৰোৰ মানে মিলিয়ন অলৰেডি বনাইছিলে ন। এজন ডেট আপুনি কইন মাৰ্কেট কেপ খুলি চাওক, গোটেই পৃথিৱীত যিমান এক্সচেঞ্জ আছে টোটেল 147 কৰোৰহে বিটকইন এভেইলেবল আছে। বাকী ক'ত গ'ল? বাৰ্ণ হ'ল। যেনেকৈ আপোনাৰ ওচৰলৈকে যদি মই বাইকটো লৈ যাওঁ বা কাৰটো লৈ যাওঁ, পেট্ৰল ক'ত গ'ল? পৰি গ'ল, বাৰ্ণ হৈ গ'ল। ঠিক তেনেকুৱাকৈ পৃথিৱীৰ পৰা বিটকইনৰ কোৱান্টিটি মানে লোপ পাই আছে, যিমান বাৰে এই পৃথিৱীৰ ডিভাইচ ইণ্টাৰনেট চলা ডিভাইচৰ মাধ্যমত ট্ৰেনজেকশ্যন হৈ আছে। কিন্তু ইউজাৰ বাঢ়ি আছে, চ' ডিমাণ্ড আৰু ছাপ্লাইৰ গেম। ছাপ্লাই কম আছে, তো ডিমাণ্ড বেছি আছে, দেন ইয়াৰ প্ৰাইচ বাঢ়ি আছে। চ' সেয়ে ই ফ্লেকচুৱেল ক্ৰিপ্টো হয়, ফ্লেকচুৱেল কাৰেঞ্চি হয়। আজিৰ পৰা 18 বছৰ আগত যিয়ে 6 টকা ভেলু বা 100 টকাত বিটকইন লৈ ৰাখিছিলে, যদি মাজত বিকা নাই, এজন ডেট যদি বিকে, তো এজন ডেট 63 লাখৰ পৰা 65 লাখৰ ওচৰত ইয়াৰ এটা বিটকইনৰ ভেলু আছে। ভাবকচোন কিমান হাজাৰ নহয় কিমান লাখো পাৰ্চেণ্টেজ তেখেতৰ প্ৰফিট হৈছে মাত্ৰ 18 বছৰত। আপুনি যদি লৈ ৰাখিলে এই সুযোগটো গ'ল হতে অকল। কিন্তু এইবাৰ আমাৰ ওচৰত এনেকুৱা এটা সুযোগ আহিছে যে আমি কৰোৰো বিটকইন ইনকাম কৰি ল'ব পাৰোঁ, নিজৰ মালিকী স্বত্বত নিজা ব্যৱসায় প্ৰতিষ্ঠা কৰি। আহক এই বিটকইন ইনকামৰ জাৰ্নিটো আমি ডিছকাছ কৰোঁ। হতে অকল ষ্টাৰ্টিং আপুনি কৰিব পাৰে 0.001 BTCৰ জৰিয়তে। ডেট মিনছ এইটো নহয় যে পিছলৈকে আকৌ বিটকইন কিনি আপুনি ল'ব লাগিব নেকি চিষ্টেমটোত। এটকাও নালাগে হতে অকল, এটকাৰো বিটকইন নালাগে। 0.001 BTC লৈ আপুনি জাৰ্নি ষ্টাৰ্ট কৰিব। এটা ছিংগল বছৰৰ ভিতৰত যদি কনচেনট্ৰেটেডভাৱে আপুনি কাম কৰি গৈ আছে, দেন 61 বিটকইন, ডেট মিনছ 50 কৰোৰ ইনকাম কৰি আছে হতে অকল। আহক জাৰ্নিটো আমি ডিছকাছ কৰোঁ কেনেকৈ হ'ব পাৰে। বহু সংখ্যক এনেকুৱা সতীৰ্থ আছে আমাৰ লগত যি নেকি নিজৰ ডিভাইচটো আপোনাৰ বিটকইন মেকিং ফেক্টৰী বনাব সক্ষম হৈছে। সতীৰ্থসকল, এইটো কোনো নেটৱৰ্কিং বিজনেছ নহয়, কোনো কোম্পানী কনচেপ্ট নহয়। 2x2 মেট্ৰিক্স এটা আছে ইয়াতে, মানে প্ৰগ্ৰামিং কৰা আছে। এইটো গ্ল'বেল কমিউনিটি বিল্ড আপ প্ৰগ্ৰেম হয় সতীৰ্থসকল। যিমানে কমিউনিটি বাঢ়িব সিমানেই আপোনাৰ ইনকাম বাঢ়িব। তো আহক সতীৰ্থসকল, আমি কমিউনিটি বিল্ড আপ কৰাৰ আগতে আমি বুজি লওঁ চিষ্টেমটোত লাভ আৰু লছ বুলিবলৈ একো নাই। কোনোবা সতীৰ্থ ইয়াতে খুব এক্সাইটেড হ'ল আজি প্ৰেজেণ্টেশ্যনটো দেখি পিনে, ঠিক আছে। তো তেখেতে দুজন ৰেফাৰ কৰিব নোৱাৰিলে, দুজনক ইনফৰমেশ্যন এবাৰ বিটকইন দিবলৈকে সক্ষম নহয়। তথাপিতো সতীৰ্থসকল, তেখেতৰ যিটো 7,000 আৰু 0.001 BTC বাই কৰিছিল ন, ৰেজিষ্ট্ৰেশ্যন কৰিছিল চিষ্টেমত, নিজৰ মালিকী স্বত্বত ব্যৱহাৰ কৰা কৰিছিল B-টাইটেনৰ জৰিয়তে। অন দ্য স্পট উইদিন ছেকেণ্ড তেখেতৰ ওচৰত এটা NFT পাছ আহি আছে। সতীৰ্থসকল, হয়, নন ফাঞ্জাবল টকেন পাছ আহি আছে এটা, যিটো পাছৰ টাৰ্গেট ভেলু আছে 1 BTC, মানে এটা BTCৰ বৰাবৰ ভেলু ইয়াৰ হ'বলৈকে গৈ আছে। যিটো পাছৰ বা যিটো NFTৰ ভেলু বঢ়াৰ কাৰণে চিষ্টেম মানে প্ৰগ্ৰেমিং B-টাইটেন প্ৰগ্ৰেমৰ পৰা এটা নিৰ্দিষ্ট ফাণ্ড প্ৰতি মাহৰ 21 তাৰিখে এজ এ লিকুইডিটি ইউজ হৈ আছে। তো এজন ডেট যদি আমি কওঁ $150 পৰা $250 ভিতৰত অলৰেডি এই NFTটোৰ প্ৰাইচ আছে। আজি গ্ল'বেল লেভেলত যদি চোৱা যায়, মাত্ৰ 5 মাহ চিষ্টেমটোৰ বয়স। সতীৰ্থসকল, এইটো অন দ্য স্পট তেখেতে পাব। 100 ডেজ লক থাকিব, যেতিয়া ইচ্ছা তেখেতে 100 ডেজ পিছত আনলক হোৱাৰ লগে লগে চেল কৰিব পাৰে। সেই সময়ত যদি প্ৰাইচ $5,000 আছে, দেন $5,000 তেখেতৰ চেল হ'ব। সেই ৱালেটৰ ভিতৰত তলৰ পিনে এটা হিডেনত থাকিব প্ৰেজেণ্ট টাইম। আনলক হোৱাৰ লগে লগে এইটো ক্লিকেবল হ'ব, আপুনি এটা ক্লিকত চেল কৰিব পাৰে। সেই সময়ত যিটো প্ৰাইচ আছে, BTCৰ ভেলু আছে বা যিটো পাব লাগে NFTৰ ভেলু আছে, এইটো আপোনাৰ ওচৰত অন দ্য স্পট ৱালেটত আহি যাব। সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজ সতীৰ্থসকল, কোনোটো কাৰো কণ্ট্ৰলত নাই। চিষ্টেমটো ডিজাইন কৰিছিল টাইটেন নামৰ এটা গ্ৰুপে, আৰু টাইটেন গ্ৰুপ গোটেই ৱৰ্ল্ডত এটা ফেমাছ গ্ৰুপ হয়। তেওঁলোকৰ মেনুফেকচাৰিং প্লেণ্টৰ পৰা সকলোখিনি আছে USA। এই বিষয়ে আপুনি ৱেবছাইটত গৈ পিনে গুগলত গৈ চাব পাৰে। দ্বিতীয় অপৰচুনিটিটো আমি যিটো মেইন থিংকিঙত ইয়াতে ইমানখিনি সময় দিছোঁ, সেইটো হ'ল আৰ্ন 61 BTC। 50 কৰোৰ কাক নালাগে ছাৰ? ৰেন প্ৰতিজন ব্যক্তিয়ে নিজৰ লাইফটো শুধৰাবলৈকে, প্ৰতিজন ব্যক্তিয়ে নিজৰ লাইফটোত বিচৰা যিটো উচ্চ আকাংক্ষা কমপ্লিট কৰিবলৈকে, প্ৰতিটো ব্যক্তিয়ে নিজৰ ফেমিলিক চিকিউৰ কৰিবলৈ এটা এনেকুৱা ইনকাম চ'ৰ্চ বিচাৰে, যিটো ইনকাম চ'ৰ্চ অলৰেডি আম্বানী বা তেনেকুৱা বিলিয়নাৰ সকলৰ মাজত আছে। তেওঁলোকে কি কৰিছে? হাৰ্ড লেবাৰ হৈছে, হাৰ্ড লেবাৰ কৰিছে, হাৰ্ড লেবাৰ ডেফিনেট কৰা নাই, স্মাৰ্টলি কৰি আছে। তেওঁলোকে এটা চিষ্টেম ক্ৰিয়েট কৰিছে অতীতসকল, যিটো চিষ্টেমত তেওঁলোক যদি শুইও থাকে, তথাপি ছেকেণ্ডৰ ভিতৰত, গুগলত চাইছে যদি বুজি পাব, নাই চোৱা নাই যদিও চাই ল'ব, ছেকেণ্ডত আমাৰ আম্বানীৰ কথা যদি পাতো, ছাৰ 1 কৰোৰ প্লাছ ইনকাম কৰি আছে। শুই থাকিলেও ছেকেণ্ডে প্ৰতি 1 কৰোৰ ইনকাম আছে। কেনেকৈ হ'ল সম্ভৱ?
হাৰ্ড লেবাৰ কৰে নেকি তেখেতে? নকৰে। ছাৰ ৰিচ হোৱাৰ কাৰণে, ধনী হোৱাৰ কাৰণে, নিজৰ ড্ৰিম ফুলফিল কৰাৰ কাৰণে, ফেমিলিৰ ড্ৰিম ফুলফিল কৰাৰ কাৰণে, ওচৰে পাজৰে থকা মানুহৰ ড্ৰিম ফুলফিল কৰাৰ কাৰণে হাৰ্ড লেবাৰৰ হোৱাৰ প্ৰয়োজন নাই। যদি আপুনি বিলিয়নাৰ হ'ব বিচাৰে হাৰ্ড লেবাৰৰ হোৱাৰ প্ৰয়োজন নাই। এটা চিষ্টেম ক্ৰিয়েট কৰক য'ত শুই থাকিলেও আপোনাৰ পেছিভ ইনকাম আহিব। তেনেকুৱা এটা ইনকাম বি টাইটেনৰ জৰিয়তে, তেনেকুৱা এটা চ'ৰ্চ বি টাইটেনৰ জৰিয়তে গ্ল'বেল লেভেলত আপুনি বনাবলৈকে সক্ষম হ'ব। আপুনি যদি ক'ব বিচাৰিছে যে গোটেই পৃথিৱীত মোৰ চিনাকি নাই, বিদেশত মোৰ চিনাকি নাই, ছাৰ অট'মেটিক আপোনাৰ বিজনেছ বিদেশত যাব। কেনেকৈ যাব মই এক্সপ্লেইন কৰিম। তাৰ আগতে মই ক'বলৈকে বিচাৰিছোঁ যিটো শেষৰ পিনে এক্সপ্লেইন বিশেষভাৱে কৰিম, আৰু সেইটো হ'ল ইয়াত চেলাৰী আছে। সেইটো অকল চেলাৰী বুলি ক'লে আমি প্ৰত্যেকে জানো যে এটা মাহৰ শেষত বা মাহৰ আৰম্ভণি ছেশ্যনত এটা ফাণ্ড মানে পামেই, এইটো পাৰ্মানেণ্ট মানে পাৰফেক্ট হৈ যায়। সেইটো অকল বি টাইটেন নামৰ এই চিষ্টেমটোৰ জৰিয়তে আপুনি যিটো নিজৰ ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠা কৰিব, এই ব্যক্তিগত ব্যৱসায়টোত বি টাইটেনৰ চিষ্টেমে বা প্ৰগ্ৰেমিং এনেকুৱাকৈ কৰা আছে যে ইয়াত 4টা চেলাৰী, মানে মাহত 4টা ছেশ্যনৰ পৰা 4 ধৰণৰ ইনকাম পাবলৈ সক্ষম হ'ব। যিটো ইনকাম আপোনাৰ মোৰ এবচেণ্টতো আমাৰ নেক্সট জেনেৰেশ্যনে এভৰি চিংগল মাহত পাই গৈ থাকিব। ইনকাম কি হ'ব ছাৰ? BTC, ৱৰ্ল্ডৰ সবচে মানে ভেলুৱেবল এছেট, সবচে ভেলুৱেবল কাৰেঞ্চি বিটকইন, যাৰ ভেলু আগন্তুক 2026 ডিচেম্বৰলৈকে এজ পাৰ প্ৰেডিকশ্যন 2 কোটি টকাৰ ওচৰত যাব যায় আছে। তো সতীৰ্থসকল আহক, চিষ্টেমটো আমি কথা পাতিম, বহুত বেছি সময় নালাগে। তো যিজন ইয়াত সতীৰ্থ জড়িত হ'ব ইনষ্টেণ্টলি তেখেতৰ ওচৰত মানে উইদিন ছেকেণ্ড, এটা মাইক্ৰ' ছেকেণ্ডৰ ভিতৰত তেখেতৰ ওচৰত যায়, মানে তেখেতৰ ৱালেটত যাব এটা NFT পাছ, নন ফাণ্ডাবল টকেন। ঠিক আছে, এইটো আমি NFT পাছো ক'ব পাৰোঁ। আৰু এইটো তেখেতে 100 ডেজ লগ হৈ থাকিব। আফটাৰ 100 ডেজ যিটো প্ৰাইচ থাকে প্ৰাইজত চেল কৰিব। মই আৰম্ভণিতে কৈছিলোঁ যে অলৰেডি এই NFTটোৰ প্ৰাইচ ভেলু বঢ়াৰ কাৰণে প্ৰগ্ৰেম বি টাইটেনৰ পৰা প্ৰতি মাহৰ 21 তাৰিখে এটা ফাণ্ড ইয়াত এজ এ লিকুইডিটি ইউজ হৈ আছে। এই বিষয়ত ডিটেইলছ কথা পিছলৈকে পাতি আছোঁ। ইয়াৰ টাৰ্গেট প্ৰাইচ কিমান আছে? যদি আপুনি ভাবে যে 100 ডেজ কমপ্লিট হৈছে মই নিবিকো, ৰাখি থৈছোঁ, থ'ব পাৰে। যেতিয়া ইচ্ছা চেল কৰিব পাৰে। সেই সময়টোত টাৰ্গেট প্ৰাইচ হ'ল 1 BTC। হয়তো এনেকুৱাও হ'ব পাৰে যে 1 বছৰ পিছত ইয়াত এটা বিটকইনৰ বৰাবৰ ভেলু হ'ব। গতিকে সতীৰ্থসকল আহক, ইয়াৰ পিছে পিছে আমি বহলাই কথা পাতিম, কিন্তু বহুত বেছি সময়ো নলওঁ, শ্বৰ্টলি কথা পাতিব লাগিব। আৰ্ন 61 BTC পচিবল বি টাইটেন নামৰ প্ৰগ্ৰেমিঙৰ জৰিয়তে নিজৰ মালিকীস্বত্ব 61টা বিটকইন, ডেট মিনছ 50 কৰোৰ। ঠিক আছে, সতীৰ্থসকল চিষ্টেমটো কেনেকুৱা? ইয়াত ইনকামৰ বাবে 12টা অলৰেডি ৰাস্তা আছে, 12টা এৱে আছে, 12টা শ্লট আছে, যিটো আপুনি বুজি পায়। তো 12টা শ্লট, ঠিক আছে, 12টা শ্লটৰ পৰা 12 ধৰণে আপুনি বিটকইন ইনকাম কৰিব পাৰে। কিন্তু আৰম্ভণিতে মই কৈ দিছোঁ সতীৰ্থসকল, এই 12টা শ্লটত আগতে শ্লট বিজনেছ যদি কৰিছে আপুনি জানিব, শ্লট থকা কিবা চিষ্টেমত যদি আপুনি আছে, শ্লট কিনিব লাগিছিল। কাৰোবাৰ ফাণ্ড বেছি আছে, মানে ফাইনেন্সিয়েলি তেওঁ চাউণ্ড হয়, তো তেওঁ একেলগে 12টা কিনি দিছে, ডাঙৰ ইনকাম প্ৰথম দিনৰ পৰা লৈছে। ইয়াত সেই সুযোগটো কাৰো বাবে নাই সতীৰ্থসকল। 0ৰ পৰা মানে 0.001 BTCৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব জাৰ্নি, কাৰণ শ্লট ইয়াতে বেছিকৈ ইচ্ছা কৰিলে কিনিব বা বেচিব নোৱাৰে। প্ৰতিটো শ্লটত আপুনি কোনো মানুহ জড়িত কৰাব নোৱাৰে। অনলি প্ৰথম শ্লটতে আপুনি ৱৰ্কিং হয়, এইটো আপোনাৰ সন্মুখত আছে প্ৰথম শ্লট। যেতিয়া 0.001 BTC আপুনি মানে লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিল চিষ্টেমত, এই ইনকামৰ ষ্ট্ৰাকচাৰটো, ডেট মিনছ এই শ্লটটো বাই হৈ গৈছিল, এইটো নাম্বাৰ 1 শ্লট। পিছে এই শ্লটটো বাৰ বাৰ ফিল আপ হ'ব। 14জনীয়া ষ্ট্ৰাকচাৰ আছে, ইয়াতে 2x2 মেট্ৰিক্স হয়, আৰু বাৰ বাৰ খালী হ'ব। প্ৰতিবাৰত আপোনাক 6 টাইম প্ৰফিট দি যাব। আপুনি এবাৰে লগাইছিল 0.001 BTC, তো আপুনি 6জনৰ পৰা পাব। 14জনৰ ষ্ট্ৰাকচাৰটোৰ 6জনৰ পৰা আপুনি প্ৰতিবাৰ ফিল আপ হ'ব, প্ৰতিবাৰ খালী হ'ব, ডেট মিনছ ৰিচাইক্লিঙত 6 বাৰৰ ইনকাম আপোনাৰ ওচৰত আহিব। ইয়ানি 0.006 BTC এজ অন ডেট 50,000। কিমান লৈছিল সতীৰ্থসকল? 7,000 টকা লৈছিলে। আকৌ আপুনি এবাৰ ৰিচাইক্লিঙত কিমান পাই আছে? 50,000 টকা। আজিৰ বিটকইনৰ দাম অনুসৰি, দাম যদি বাঢ়ি যায় 50,000টো 1 লাখ নহয় 1 কৰোৰো হৈ যাব পাৰে। তো সতীৰ্থসকল ইয়াত চাওক, এই যিটো চিষ্টেম আছে মানে ষ্ট্ৰাকচাৰ আছে, এই ষ্ট্ৰাকচাৰটো 14জনীয়া হয়। প্ৰথম লেভেলত 2টা আছে, দ্বিতীয় লেভেলত 4টা আছে, তৃতীয় লেভেলত 8টা আছে। সতীৰ্থসকল এই ষ্ট্ৰাকচাৰটো আপুনি যে কমপ্লিট কৰিব লাগিব, ফিল আপ কৰিব লাগিব তেনেকুৱা নহয়। এই ষ্ট্ৰাকচাৰটো আপোনাৰ ওপৰৰ ব্যক্তিসকলে কৰাৰ পৰাও আহি পৰিব, ইয়াতে স্পিল অভাৰ হৈ আহি আপোনাৰ ক্ৰছ লাইনে, যাক আপুনি চিনি নাপায়, কোন দেশৰ মানুহ হয় সেইটো আপুনি চিনি নাপায়। ঠিক আছে, তেওঁ কৰাৰ ওপৰত আহি পেলাই ইয়াতে সোমাব, আৰু আপুনি এই ষ্ট্ৰাকচাৰটোৰ যোনটো ঘৰৰ পৰা আপুনি প্ৰফিট পাব লাগে 100% প্ৰফিট পাই আছে। সেইটো কেনেকৈ পাই মই অকণমান বুজাই দিছোঁ। তো স্পিল অভাৰ অহাৰ কাৰণে ইয়াতে স্পিল অভাৰ লগ এটা আছে, যিটো আপুনি অপেন কৰি ল'ব লাগিব মাত্ৰ 2জন মানুহক ৰেফাৰ কৰি। ডেট মিনছ সতীৰ্থসকল 2জন ৰেফাৰ কৰাটো মেণ্ডেটৰী। ৰেফাৰ কৰাৰ কাৰণে এইখিনিও আপোনাক কৈ দিছোঁ, আপুনি বুজাব নালাগে। জুম ছেশ্যন ৰেগুলাৰ হৈ আছে, আপোনাৰ ইমিডিয়েট ছিনিয়ৰলৈকে কথা পাতক, যিজনে আপোনাক ৰেফাৰ কৰিছে তেখেতেও বুজাই দিব পাৰিব। অন্য এটাই যদি যোগাযোগ তেখেতৰ মাধ্যমত আমালৈকে কৰে, আমিও বুজাই দিম আপোনাৰ হয়। জুমলৈকে নিমন্ত্ৰণ দিয়ক। এভৰিডে আমি 9টা বজাত ৰেগুলাৰ দি আছোঁ, মাজতো কৰি আছোঁ, যদি বিচাৰে আপোনালোকে যেন তাত ইনভাইট কৰি দিলে হ'ল। প্ৰথম ব্যক্তিজনক যেতিয়া আপুনি ৰেফাৰ কৰিব, আপোনাৰ লেফ্ট হেণ্ড চাইডে প্লেচমেণ্ট হ'ব। কিয়? সতীৰ্থসকল এই যিটো ষ্ট্ৰাকচাৰ 2x2 14জনীয়া ষ্ট্ৰাকচাৰ দেখিছে, এইটো লেফ্ট টু ৰাইট কৰি ফিল আপ হয়। অট'মেটিক চিষ্টেম এনেকুৱাকৈ মানে কি পুট কৰাই আছে যে লেফ্ট চাইডৰ পৰা ৰাইট চাইডলৈকে টপৰ পৰাই বুটামলৈকে ফিল আপ হ'ব। তো প্ৰথম যিজন আপুনি ৰেফাৰ কৰিব, তেখেত লেফ্ট চাইডে পৰিব, আৰু তেখেতৰ যিটো জইনিং পেকেজ, বুজাৰ কাৰণে জইনিং পেকেজ বুলি কৈছোঁ, শ্লট বাইং পেকেজ 0.001 100% কোনে পাব? আপোনাৰ ইমিডিয়েট ছিনিয়ৰে, নাম্বাৰ 1 ছিনিয়ৰে, যিয়ে আপোনাক ৰেফাৰ কৰিছিল। যেতিয়া আপুনি 2 নম্বৰজন ৰেফাৰ কৰিছে, তেখেতৰ 100% BTC কোনে পাব? ছেকেণ্ড ছিনিয়ৰে, আপোনাৰ প্ৰথম ছিনিয়ৰ এণ্ড ছেকেণ্ড ছিনিয়ৰ। তো সতীৰ্থসকল 2জনৰে ফাণ্ডটো যেতিয়া ছেকেণ্ড ছিনিয়ৰ আৰু প্ৰথম ছিনিয়ৰৰ মাজত গ'ল, ডেট মিনছ একেসকলৰ প্লেচমেণ্ট ক'ড হ'ল প্ৰথম ছিনিয়ৰ আৰু ছেকেণ্ড ছিনিয়ৰৰ। এই আপোনাৰ নিচিনা আপুনি দেখি থকা ষ্ট্ৰাকচাৰটোৰ কোনোবা জেগাত প্লেচমেণ্ট হৈছে। এই আপোনাৰ ৰাইট আৰু লেফ্টৰ মানুহ 2জনে প্লেচমেণ্ট লৈছে, ডেট মিনছ আপুনিও প্লেচমেণ্ট তাতেই আছে।
এতিয়া তেওঁলোকে যাকে ৰেফাৰ কৰিব লেফ্ট টু ৰাইট কৰি আপোনাৰ নিচিনা তেওঁলোকৰো ভৰিব আল্টিমেট আপোনাৰ ডাউনলাইন 1 ডাউনলাইন 2 তো এওঁলোকৰ মাজতো আহি প্লেচমেণ্ট অট'মেটিক ৰেণ্ডমলি হ'ব লেফ্ট টু ৰাইট দ্যাট মিনছ ছেকেণ্ড লেভেলত আপোনাৰ যিটো প্ৰথম ঘৰ লেফ্ট চাইডত ইয়াৰ 100% BTC 0.001 আপুনিয়ে প্ৰফিট হিচাপে পাই আছে ছেকেণ্ড লেভেলত দ্বিতীয় ঘৰটো ওভাৰঅল যদি আমি লক্ষ্য কৰোঁ এইটো 4 নম্বৰ ব্যক্তি 4 নম্বৰ ঘৰটো আপোনাৰ ফাৰ্ষ্ট লাইনৰ পৰাই ফিল হওক চিনিয়ৰ পৰা হওক বা আপোনাৰ ডাউনলাইনে কৰক বা আপুনিয়ে কৰক মেটাৰ নকৰে তো তেখেতৰ যিটো 0.001 100% শ্লট বাইং এমাউণ্ট এইটো আপোনাৰ হোল্ড হ'ব স্মাৰ্ট কণ্টেক্টত তেতিয়ালৈকে যেতিয়ালৈকে আপোনাৰ 5 নম্বৰ ব্যক্তিজনৰ ইয়াতে প্লেচমেণ্ট নহয় 5 নম্বৰ জন যেতিয়াই হৈ যাব এখেতৰ 0.001 আৰু 4 নম্বৰ জনৰ 0.001 দুইটা প্লাছ হৈ আপোনাৰ ছেকেণ্ড শ্লট মানে ছেকেণ্ড ইনকামৰ ৰাস্তাটো বিটকইন ইনকামৰ ৰাস্তাটো ওপেন হৈ যাব এইটো মই পিছলৈকে বহলাই কৈ আছো গতিকে অকল ছেকেণ্ড লেভেলৰ যিটো মানে শেষৰ ঘৰ 4 নম্বৰ ঘৰ এইটো ফাণ্ড য'ৰ পৰাই এখেত আহি প্লেচমেণ্ট নলক আপোনাৰ ষ্ট্ৰাকচাৰ 100% আপুনি পাব ইয়াত কিমানটা ঠাইৰ পৰা আহিব পাৰে 4টা ঠাইৰ পৰা কাৰ পৰা চিনিয়ৰৰ পৰা ফাৰ্ষ্ট লাইনৰ পৰা আপুনি কৰাৰ পৰা বা আপোনাৰ ডাউনলাইনে কৰাৰ পৰা য'ৰ পৰাই নাও প্ৰতিটোসকল এখেতৰ 100% আপুনি পাব ঠিক তেনেকুৱাকৈ থাৰ্ড লেভেলত যদি আমি লক্ষ্য কৰোঁ থাৰ্ড লেভেলত আপোনাৰ 8টা ঘৰ আছে ইয়াৰ ভিতৰত 4টা ঘৰ অলৰেডি আপোনাৰ ওচৰত প্ৰফিট হিচাপে আহিব 3টা ঘৰৰ ফাণ্ড মানে 3জন ব্যক্তিৰ যিটো ফাণ্ড 0.001 কৈ 0.003 BTC আপলাইন 1 আৰু আপলাইন 2 পাব এওঁলোকৰ মাজত গুচি যাব আৰু লাষ্টৰ যিটো আছে গোটেইটো অকল 14 নম্বৰ ওভাৰৰ যদি চাওঁ আমি 14 নম্বৰ ঘৰ আৰু থাৰ্ড লেভেলত যদি চাওঁ 8 নম্বৰ ঘৰ এই 8 নম্বৰ ঘৰৰ ফাণ্ডটো কি হ'ব গোটেইটো অকল এখেতৰ 0.001ৰ জৰিয়তে আপোনাৰ এই ষ্ট্ৰাকচাৰটো খালী হ'ল নতুনকৈ এণ্ট্ৰি আপোনাৰ হ'ব যি আপুনি জেপৰ পৰা দিবলগীয়া নাই ঠিক আছে এনেকুৱাকৈ ইয়াৰ পিছে পিছে আপুনি যেতিয়া আপোনাৰ ৰি এণ্ট্ৰি হ'ল এখেতৰো ৰি এণ্ট্ৰি হ'ব এখেতৰো হ'ব ঠিক আছে আপোনাৰ এই 14জনীয়া ষ্ট্ৰাকচাৰটো যাৰ যাৰ ৰিচাইকেলিং এডভান্স হয় তো তেখেতসকল আহি আকৌ লেফ্ট ৰাইট কৰি আপোনাৰ ষ্ট্ৰাকচাৰটো ফিল আপ হ'ব আৰু প্ৰতিজনে উইদাউট ইনভেষ্টমেণ্ট বাৰ এই 1 নম্বৰ ষ্টকৰ পৰা 6জনৰ ফাণ্ড প্ৰফিট কৰি গৈ থাকিব আনলিমিটেড ৰিচাইকেলিঙলৈকে কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই গতিকে অকল এক্সেলেণ্ট নে মই ইয়াতে এক্সেলেণ্ট অলৰেডি পাই গৈছোঁ চিষ্টেমটোত আৰু দ্বিতীয় ষ্টেপ যিটো আছে দ্বিতীয় ষ্টেপটো হ'ল প্ৰথম শ্লটত 5জন মানুহ অহাৰ লগে লগে আপোনাৰ দ্বিতীয় শ্লটটো অপেন হৈ গৈছিল বা আনলক হৈ গৈছিলে তাৰ বাবে আপুনি 0.002 যিটো 2 নম্বৰ শ্লটৰ ভেলু আপুনি পে' কৰিব লগা হোৱা নাই বা বিটকইন লৈ পিনে ৰেজিষ্ট্ৰেশ্যন দ্বিতীয়বাৰ কৰিব লগা হোৱা নাই তো অতীত অকল প্লেচমেণ্ট হ'ল ছেকেণ্ড শ্লটত আপোনাৰ এইটো ছেকেণ্ড শ্লট মই কৈ আছোঁ ঠিক তেনেকুৱাকৈ আপোনাৰ প্ৰথম শ্লটৰ 14জন যে ব্যক্তি আছে তেওঁলোকৰো ষ্ট্ৰাকচাৰ 14জনৰে আছে শ্লটত 5জন যাৰ যাৰ তাত ওচৰত আপোনাৰ প্লেচমেণ্ট ল'ব বা ফিল আপ হ'ব তো তেওঁলোকৰো ছেকেণ্ড শ্লট ওপেন হ'ব ক'ত হ'ব যিটো অকল আপোনাৰ এই 14জনীয়া ষ্ট্ৰাকচাৰটোৰ ভিতৰতে তেওঁলোক আহি প্লেচমেণ্ট ল'ব লগতে আপোনাৰ চিনিয়ৰ ফাৰ্ষ্ট লাইনৰ পৰা আহিও ইয়াতে প্লেচমেণ্ট ল'ব আৰু আপোনাৰ ষ্ট্ৰাকচাৰটো ভৰিব এফালৰ পৰা কেনেকৈ ভৰিব মেকানিজম কি লেফ্ট টু ৰাইট টপ টু বটম বাৰ ভৰিব বাৰ খালি হ'ব গতিকে অকল ইয়াত কেনেকৈ প্ৰফিট ডিষ্ট্ৰিবিউশ্যন হয় আহক চাওঁ তো প্ৰথম যিজন আহি বহিব ইয়াততো আপুনি ৰেফাৰ কৰিবই নোৱাৰে ছেকেণ্ড শ্লটত তেনেকুৱা প্ৰভিজনে নাই ঠিক আছে হয়তো একেটো ওপৰৰ পৰা আহিব পাৰে ক্ৰছৰ পৰা আহিব পাৰে বা আপোনাৰ ডাউনলাইনৰ কোনোবাজনে 5জন প্ৰথম শ্লটত কমপ্লিট কৰিলে তেখেতে ইয়াত প্লেচমেণ্ট ল'লে লগে লগে এখেতৰ যিটো ফাণ্ড হয় 0.002 BTC এইটো ক'ত যাব প্ৰথম চিনিয়ৰে পাব ছেম টেকনলজি ছেকেণ্ডজনৰ ছেকেণ্ড চিনিয়ৰে পাব আপোনাৰ ফাৰ্ষ্ট চিনিয়ৰ আৰু ছেকেণ্ড চিনিয়ৰ দুইজনৰ পৰা মানে গ'লগৈ তেওঁলোকৰ ওচৰত এতিয়া আপোনাৰ স্যাৰ ছেকেণ্ড লেভেলৰ এই 4টা ঘৰৰ ভিতৰত 3টা ঘৰৰ ফাণ্ড আপুনি পাব প্ৰথমটো ছেকেণ্ড লেভেলৰ লেফ্ট চাইডৰ পৰা তৃতীয়টো আৰু চতুৰ্থটো আপোনাৰ ওচৰত যাব কিমানকৈ যাব অকল 0.002 BTC আপুনি কিন্তু ইয়াতে এটকাও লগা নাই চিষ্টেমৰ পৰা আহি অট'মেটিক আপলোড হৈছে মাজত যিটো 2 নম্বৰ ঘৰ থাকিল ৰয়েল পুল দেখাই আছে ৰয়েল পুল এটা স্মাৰ্ট কণ্টেক্ট হয় ৰয়েল পুলত ফাণ্ডটো জমা হ'ব ইয়াৰ এখেতৰ 0.002 BTC গতিকে অকল আপোনাৰ যিমান পাৰে ৰিচাইকেলিং নহওক বাৰ খালি হ'ব বাৰ ফিল আপ হ'ব তো প্ৰতিবাৰত এই ৰয়েল পুলৰ ফাণ্ডটো 0.002 BTC ৰয়েল পুলত গুচি যাব অকল আপোনাৰ নহয় গোটেই পৃথিৱীত এতিয়ালৈকে 25,000 মেম্বাৰ্ছ আছে বা কমিউনিটি চাইজ 25,000 আছে এই 25,000 প্ৰত্যেকৰে প্ৰতিবাৰ ৰিচাইকেলিঙত এই ফাণ্ডটো গৈ পিনে জমা হয় ৰয়েল পুল নামৰ স্মাৰ্ট কণ্টেক্টত চিষ্টেমতে কাৰো ওচৰত নাযায় আৰু চিষ্টেমে কি কৰে 21 তাৰিখে এজ এ চেলাৰী ইয়াক ডিষ্ট্ৰিবিউট কৰে কেনেকৈ কৰে মই অকণমান পিছত কৈ আছোঁ গতিকে অকল ইয়াতে চাওক 3 নম্বৰ লেভেলত প্ৰথম যিটো ঘৰ আছে লেফ্ট চাইডৰ পৰা এইটো ডাউনলাইন মানে আপোনাৰ ডাউনলাইন 1ত যিটো প্লেচ লৈছে ন এখেত চিনিয়ৰৰ পৰা আহিব পাৰে ক্ৰছ লাইনৰ পৰাও ঠিক আছে বা আপোনাৰ টিমৰ পৰাও হ'ব পাৰে তো এখেতৰ ওচৰত যাব প্ৰফিটটো কিমান যাব 0.002 BTC এজন বেট 14,000 আপুনি ধৰি ল'ব পাৰে গতিকে অকল ইয়াৰ পিছে পিছে জাষ্ট এটা আইডিয়া দিছোঁ মই আপোনাক ইণ্ডিয়ান ৰুপিজত এইটো আপ এণ্ড ডাউন হৈ থাকে কেতিয়াবা এইটো বাঢ়িব কেতিয়াবা কমিব তো গতিকে অকল ইয়াতে আপোনাৰ থাৰ্ড লেভেলত বাকী 2 নম্বৰ আৰু 3 নম্বৰ ঘৰটোৰ ফাণ্ডটো কোনে পাব ইয়াতে ইউ বুলি লিখা আছে ন ইউৰ ডেট মিনছ আপুনি পাব নেক্সট যিটো আছে ডাউনলাইন 1 এগেইন পাব নম্বৰ 4 2 নম্বৰ 5 নম্বৰ 6 অলৰেডি কোনে পাব এইটো আপুনি পাব ইয়াত মানে 4টা আপুনি ফাণ্ড পালে বাকী নম্বৰ 7 যিটো আছে এইটো ছেকেণ্ড ডাউনলাইনে পাব আৰু যিটো আপোনাৰ ৰিচাইকেলিং বুলি লিখা আছে লাষ্ট ঘৰ ইয়াৰ যিটো 0.002 BTC ঠিক আছে ছেকেণ্ড ষ্টকত যিটো এমাউণ্ট আছিল এই এমাউণ্টৰ জৰিয়তে আপোনাৰ ছেকেণ্ড ষ্টকত ৰি এণ্ট্ৰি হ'ব ষ্ট্ৰাকচাৰ খালি থাকিব আকৌ প্ৰথম ষ্ট্ৰাকচাৰৰ পৰা এই সকল ব্যক্তিয়ে তেওঁলোকৰ ৰিচাইকেলিং যেতিয়া হয় আহি আপোনাৰ তলে প্লেচমেণ্ট হ'ব ছেকেণ্ড ষ্টকত এইটো কণ্টিনিউৱাছলি আনলিমিটেড ৰিচাইকেলিং আপুনি ল'বলৈ সক্ষম হ'ব আৰু ডেট মিনছ অকল যিটো চিষ্টেম আমি ক্ৰিয়েট কৰিবলৈ গৈ আছোঁ এই চিষ্টেমটোৰ পৰা আমাৰ পিৰি বাই পিৰিয়ড ইনকাম লৈ থাকিব পাৰিব আমি যেনেকৈ ককাৰ নামটো পাহৰি গৈছোঁ ন
আমাৰ নামটো এটলিষ্ট পাহৰি নাযায়, যেনেকৈ আম্বানীৰ নাম মনত 100টা পিডিএ ৰাখিব তেখেতৰ ডেথৰ, তো আমাৰ নামত কমচে কম 100টা নহয় 1000টা পিডিএ ৰাখিব। কিয় এই চিষ্টেমটো কেতিয়া বন্ধ নহয়, কোনেও এডিট ডিলেট বনাওঁতেও মানে ক্ৰিয়েটৰো যদি বিচাৰে এডিট ডিলেট কৰাটো সম্ভৱ নহয়। ক্লিয়াৰ কথাটো হ'ল 2 নম্বৰ স্লটত কথা পাতি আছিলোঁ, ইয়াত 5জন হৈ যোৱাৰ লগে লগে আপোনাৰ 3 নম্বৰ স্লট অপেন হয় আৰু আপুনি চেলাৰী পায়। 3 নম্বৰ স্লটত প্ৰথম চেলাৰী ষ্টাৰ্ট হয়, ঠিক তেনেকুৱাকৈ 3 নম্বৰ স্লটত আপোনাৰ 6 নম্বৰ স্লটত ছেকেণ্ড চেলাৰী, 9 নম্বৰ স্লটত আপোনাৰ থাৰ্ড চেলাৰী আৰু 12 নম্বৰ স্লটত ফ'ৰ্থ চেলাৰী। এইটো ৰয়েল পুলৰ ফাণ্ড হয়, সতীৰ্থসকল চেলাৰী এই কাৰণে কৈছোঁ, এই নিৰ্দিষ্ট এমাউণ্টটো আপুনি ফাইনেল হৈ গ'ল যে আপোনাৰ ঘৰত প্ৰতি 21 তাৰিখে আহিবই এলটাইক চেলাৰী। তো আহক সেই বিষয়ে কথা পতাৰ আগতে আমি ক'বলৈকে বিচাৰিম যে প্ৰথম স্লট যিটো আছে ইয়াত যিমানবাৰে ৰিচাইকেলিং নহওক প্ৰতিবাৰ ৰিচাইকেলিঙত আপুনি 6টা ফাণ্ড এজ এ প্ৰফিট পাই আছে। 14জনীয়া ষ্ট্ৰাকচাৰৰ পৰা 6টা ফাণ্ড পাব, কিন্তু 2 নম্বৰ স্লটৰ পৰা 12 নম্বৰ স্লটলৈকে প্ৰতিটো ৰিচাইকেলিঙত 7জনৰ ফাণ্ড আপোনাৰ ওচৰত আহি আছে। তো আহক এইটো অকণমান বিস্তাৰভাৱে চাই লওক। সতীৰ্থসকল ইয়াতে স্লটৰ প্ৰথমতে ভেলুবিলাক চাই লওক। প্ৰথম স্লটৰ ভেলু আছে 0.001, ঠিক আছে। আকৌ ছেকেণ্ড স্লটৰ ভেলু আপোনাৰ বাইডাবল আছে 0.002, থাৰ্ড স্লটৰ ভেলু আকৌ ছেকেণ্ড স্লটতকৈ বাইডাবল আছে 0.004, থাৰ্ড স্লটতকৈ বাইডাবল আছে 0.008 ফ'ৰ্থ স্লটৰ এমাউণ্ট, আৰু ফ'ৰ্থ স্লটতকৈ বাইডাবল আছে 0.016 BTC 5 স্লটত। এনেকুৱাকৈ আপোনাৰ 12টা স্লট আছে। বাকী 11টা স্লট আপুনি পকেটৰ বা জেপৰ পৰা ফাৰ্ম দি পেলাই বিটকইন কিনি আপুনি ইয়াত বাই কৰিব লগা নাই। অট'মেটিক আপডেশ্যন হ'ব কেনেকৈ, প্ৰথমটোত 5জন ব্যক্তি আহি যোৱাৰ লগে লগে আপোনাৰ দ্বিতীয় স্লটটো অট'মেটিক মানে কি আনলক হ'ব। ইয়াৰ পৰা ইনকাম পোৱা ষ্টাৰ্ট হৈ যাব, কাৰণ দ্বিতীয় স্লটৰ পৰা 12টা স্লটৰ ভিতৰত আপুনি কাকো জড়িত কৰাব নোৱাৰে। যেতিয়া দ্বিতীয় স্লটটোত আপোনাৰ 5জন সোমাই পৰিব, তো তেতিয়াই 3 নম্বৰ স্লট আনলক হ'ব। 3 নম্বৰ স্লটৰ পৰা ইনকাম ষ্টাৰ্ট হৈ যাব 0.004, ডেট মিনছ আজিৰ হিচাপত 28,000 টকা এজন ব্যক্তিৰ পৰা, ঠিক আছে। সতীৰ্থসকল 2 নম্বৰ স্লটত তাৰমানে কিমান আছিলে 7 × 14,000, 1 নম্বৰ স্লটত এজনৰ পৰা 7,000কে পাইছিলে। মই এটা ৰাউণ্ড ফিগাৰ ধৰিছোঁ মানে কি আপোনাক বুজাবৰ কাৰণে ৰাউণ্ড ফিগাৰ ধৰি লৈছোঁ। তো 3 নম্বৰ যিটো স্লট আছে 3 নম্বৰ স্লটত 5জন মানুহ আহি পৰাৰ লগে লগে ক'ৰ পৰা আহিব, চিনিয়ৰ ক্ৰছ লাইন ডাউন লাইন আপুনি নিজে কৰাৰ পৰা। 5জন অহাটো কিবা ডাঙৰ কথা নেকি সতীৰ্থসকল? ইয়াতে আহি পেলাই যেতিয়া প্লেচমেণ্ট ল'ব তেতিয়া আপোনাৰ 4 নম্বৰ স্লটটোত আপুনি কিমান পাইছে 56,000 ইয়াৰ বাইডাবল। 5 নম্বৰ স্লটত এজনৰ পৰা সতীৰ্থসকল কিমান পাব 1,28,000 ওচৰত আজিৰ ভেলু মতে। ঠিক তেনেকুৱাকৈ এজন ব্যক্তিৰ পৰা ইয়াতে 5 নম্বৰত 5জন ব্যক্তি আহি যোৱাৰ লগে আপোনাৰ 6 নম্বৰ অপেন হ'ল, ইয়াতে এজনৰ পৰা 2 লাখ প্লাছ মানে 2.5 লাখ নিয়াৰ আগত এজনৰ পৰা আজিৰ বিটকইনৰ ভেলু অনুসৰি। ঠিক তেনেকুৱাকৈ 7 নম্বৰ স্লট 8 নম্বৰ স্লট বাইডাবল হৈ গৈ থাকিব। তো সতীৰ্থসকল যেতিয়াই 5 নম্বৰ স্লটত আপোনাৰ 5জন ফিল আপ হৈছে 6 নম্বৰ স্লট অপেন হ'ব, ইয়াত ছেকেণ্ড চেলাৰী অপেন হৈ যায়। তো সতীৰ্থসকল ছেকেণ্ড চেলাৰী যোৱা 21 তাৰিখে যিসকলে পাইছিলে, ঠিক আছে, তেওঁলোকে $1,554 চেলাৰী পাইছে, ঠিক আছে। ইয়াতে কোনোটো বস্তু লুকাই ৰখা নাযায়। আপুনি যদি তেখেতসকলৰ চেলাৰী চাব বিচাৰে তো তেখেতসকলৰ যিটো ৱালেট আছে ৱালেট নাম্বাৰটো গুগলত লগাই তেখেতসকলৰ চেলাৰী অপেনলি আপুনি চাব পাৰিব। সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট হয়, কোনো ইয়াতে হিডেনত কথা নাথাকে। এইটোৱে বহুত ভাল কথা এটা। তো সতীৰ্থসকল এজন এডমিন বা এজন মালিক হিচাপে আপুনি আপোনাৰ কোম্পানীৰ A to Z যেনেকৈ চাব পাৰে, তো এই চিষ্টেমটোৰ জৰিয়তে ক্ৰিয়েট কৰা বা বিল্ড আপ কৰা বিজনেছটো গ্ল'বেল বিজনেছটো এইটো আপোনাৰ ব্যক্তিগত হয়, আপুনি A to Z চাব পাৰে। ইয়াত কোনো বাধ্যবাধকতা বা কাৰো কণ্ট্ৰল নাই। সতীৰ্থসকল 6 নম্বৰত যেনেকুৱাকৈ পাব, তো ইয়াতে 5জন হোৱাৰ লগে লগে 7 নম্বৰটো অপেন হ'ব, 7 নম্বৰটো আনলক হ'ব, 7 নম্বৰ স্লটটো আনলক হ'লে ইয়াত 5জন হোৱাৰ লগে লগে 8 নম্বৰটো আনলক হ'ব, আৰু 9 নম্বৰত সতীৰ্থসকল ইয়াতে অন্য এটা চেলাৰী পাই আছে। এতিয়া কুৱেশ্যন হ'ল কি 9 নম্বৰ চেলাৰীটো ষ্টাৰ্ট হোৱাৰ লগে লগে এইটো 3 নম্বৰ চেলাৰী, 6 নম্বৰটো বন্ধ হ'ব নেকি? নহয় সতীৰ্থসকল, 3 নম্বৰটো হ'ব নেকি বন্ধ? নমুঠে নহয় সতীৰ্থসকল। এই 12খন স্লটৰ ভিতৰত 12 নম্বৰ স্লটখন যেতিয়া একবাৰ খালী হৈ যাব মানে ডেট মিনছ ৰিচাইকেলিং হ'ব, ঠিক আছে, 1 নম্বৰখন 12 বাৰ হ'ব, 2 নম্বৰখন সতীৰ্থসকল 11 বাৰ হ'ব, 3 নম্বৰ যিটো স্লট আছে এইটো বাৰ খালী হয় ন, তো এইটো আপোনাৰ কিমান হ'ব 10 টাইমছ হ'ব। ঠিক তেনেকুৱাকৈ টোটেল স্লটৰ পৰা যিটো আপুনি BTC ইনকাম কৰি আছে 12 নম্বৰ স্লটলৈকে, তো আপোনাৰ ইনকামটো কিমান আছে 61 BTC। আচ্ছা 61 BTC পোৱাৰ পিছত বন্ধ হৈ যাব নেকি? নাযায় সতীৰ্থসকল। জেনেৰেশ্যন টু জেনেৰেশ্যন এই স্লট আপুনি 12 নম্বৰ স্লট অপেন আনলক কৰা, ডেট মিনছ আপুনি অলৰেডি ৰিটায়াৰ্ড হৈ গ'ল। ৱৰ্ল্ডত আপোনাৰ পিছে পিছে যিমান মানুহে BTC আৰ্ণ কৰাৰ কাৰণে প্লেটফৰ্মটোত এণ্ট্ৰি মাৰি আছে, সকলোৱে কৰা কামৰ পৰা এগেইন এই 12টা স্লটৰ জৰিয়তে প্ৰতিটো দিনত 12টা স্লটৰে ৰিচাইকেলিং যি ৰিচাইকেলিং হ'ব বা 12টা স্লটত যি প্লেচমেণ্ট ল'ব, তাৰ 12টা স্লটৰ পৰাই ইনকাম কৰিব। ডেট মিনছ বহুত ডাঙৰ কিবা এটা লাগি গৈছে এইবাৰ সতীৰ্থসকল। ৰিয়েলি অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা বিলিয়নাৰটো ওলাব, এজন দুজন নহয় সতীৰ্থসকল, বহুত ওলাই যাব। যোৱাবিলাক বিটকইন আৰ্লি ষ্টেজত যেতিয়া নৰ্থ ইষ্টত প্ৰৱেশ কৰিছিল বিলিয়নাৰ বহুত ওলাইছে, আজিও বিলিয়নাৰ হিডেনত আছে। মোৰ এজন বন্ধু যাৰ 1,500 বিটকইন ৰাইট নাও আছে তাৰ ৱালেটত, ভাবক 1500 কোটি টকাৰ মানুহ। গতিকে সতীৰ্থসকল 7,000 ষ্টাৰ্ট কৰা এই জাৰ্ণিটো 0.001 BTCৰ জৰিয়তে ষ্টাৰ্ট কৰা এই জাৰ্ণিটোৰ জৰিয়তে আপুনি 12টা ছিংগল মাহৰ ভিতৰত ষ্টেপ বাই ষ্টেপ প্ৰপাৰলি যদি টিম গ্ল'বেলৰ ফালৰ পৰা মানে নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা ট্ৰেইনিং ছেশ্যনত মানে কি এণ্টাৰ কৰি আপুনি শিকি লয় ইয়াৰে যিটো প্ৰচেছ শিকি লৈ কাম কৰি 12 মাহত আপুনি 61 বিটকইন ইনকাম কৰিছে। কিমান সতীৰ্থসকল 61 ইণ্ডিয়ান ৰুপিজ। বিটকইনৰ প্ৰাইচ প্ৰেডিকশ্যন এইটোতো মনত আছে ন, প্ৰেডিকশ্যন অনুসৰি বিটকইন 2 কৰোৰ যাব যাই আছে 2026ৰ পৰা 2027ৰ মাৰ্চৰ ভিতৰত, 26 ডিচেম্বৰ টু মাৰ্চৰ ভিতৰত। গতিকে সতীৰ্থসকলে প্ৰেডিকশ্যন হ'ব পাৰে, তাতকৈ বেছি হ'ব পাৰে। এতিয়া ডাঙৰ কথাটো হ'ল কি ধৰি ল'লো আজিৰ প্ৰাইচ অনুসৰি যদি আমি কেলকুলেট কৰোঁ, তথাপিতো সতীৰ্থসকল 61 BTCৰ ভেলু 50 কৰোৰ আছে। ভাবক 50 কৰোৰ ইনকাম কৰা কিবা পথ আছে সতীৰ্থসকল আপোনাৰ লগত?
অনলি 7,000 নিজৰ মালিকী স্বত্বত ষ্টাৰ্ট কৰিব পাৰে। কোনো ছফ্টৱেৰ বনাব লগা নাই, কোনো এডমিন পেনেল কণ্ট্ৰল কৰিব লগা নাই, কোনো গভৰ্ণমেণ্টৰ আপুনি পাৰ্মিশ্যন লৈ এটা নিৰ্দিষ্ট গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰিব লগা নাই। গ্ল'বেল লেভেলত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ নিবিচাৰিলেও হ'ব। কিয়? ইয়াক ক্ৰাছ লাইনৰ পৰা আহি আপোনাৰ ষ্ট্ৰাকচাৰত যিজন চাইনাৰ মানুহ সোমাব, তেওঁ চাইনাত এক্সপৰ্ট কৰাৰ পৰা আপুনি প্ৰফিট নাপাব জানো? একবাৰ নহয় বাৰ লাগাতাৰ পাই আছে। গতিকে অতিৰিক্তসকল ইয়াত আমি অকণমান নিগেটিভ ডিছকাশ্যন কৰিম। কিয়? আমাৰ এই মিটিং মানে কি ৱেবিনাৰটোত বহুত সংখ্যক নিউ কামাৰ্ছ আছে, তেওঁলোকৰ মনত এনেকুৱা হ'ব পাৰে 61 BTC 50 crore সঁচাকৈ ইনকাম কৰিব পাৰিনে? বহুতৰ ওপৰতে যাব, মূৰৰ ওপৰতে গুচি যাব কথাটো। গতিকে মই অকণমান বুজাৰ কাৰণে কৈছোঁ অতিৰিক্তসকল 61 BTC কেতিয়া পাব? 100% যদি আপুনি কাম কৰিব পাৰে। হোৱাট ইজ দ্য মিনিং অফ 100%? এইটো এটা জানিব লগা কথা। অতিৰিক্তসকল আপুনি কি কৰিব লাগে? আপোনাৰ ৱালেটৰ পৰা দুজন ৰেফাৰ কৰিব লাগে, তেওঁলোকক গাইড কৰিব লাগে, দুজন কৰ ভাই, মই হেল্প কৰি দি আছোঁ। আহিল চাৰিজনে আকৌ দুজন কৰিব, 8জন, বস্তুটো এক্সপাউণ্ড হৈ গৈ থাকিব। অতিৰিক্তসকল ধৰি ল'লো আপোনাৰ কমিউনিটিটোত 12 মাহত যিটো কমিউনিটি আপুনি ৰেডি কৰিলে দুজনকৈ গৈ কিনে, যিমান মানুহ আছে তাৰ ভিতৰত 50% মানুহে দুজনকৈ নকৰিলে বা কৰিব নোৱাৰিলে। কিমানে? 50%। ডেট মিনছ 50% কৰিছে অতিৰিক্তসকল। আপনি 50% সাকসেস, 50% যদি সাকসেস হয় দেন 60টা 30টা বিটকয়েন অলরেডি পাই আছে এটা সিঙ্গেল বছৰত। 1 crore পৰা যদি ক্যালকুলেট কৰে 30 crore টাকা এই বছৰত আপোনাৰ ইনকাম। কমপ্লেক্সন চেঞ্জ হ'ব নে নহয় আপুনি চাই লওক। মোক কিন্তু নহয়, মোৰ ইয়াতকৈ বেছি লাগে, গতিকে মই বেলেগ থিয়ৰি এপ্লাই কৰিছোঁ, মই জনাম আপোনালোকক। অতিৰিক্তসকল ইয়াতকৈ নিগেটিভ কিবা কথা পাতিব পাৰি নেকি? কাৰণ এই চিষ্টেমটো চাই পেলাই যিসকল ব্যক্তি আহিব তেওঁলোকে প্ৰথমে আমি কৈছোঁ প্ৰেজেণ্টেশ্যনত যে দুজন মেণ্ডেটৰী ৰেফাৰ কৰাটো। যি কৰিব পাৰিব সিয়ে 50 crore কামৰ কাৰণে ইয়াত জপিয়াই পৰিব। যোনে নোৱাৰে তেওঁ নাহে, কিন্তু দুজন নোৱাৰাৰ কাৰণেই নাই। আমাক ভাল পোৱা দুজন ব্যক্তিটো আমাৰ আছে ন গোটেই ৱৰ্ল্ডত। অতিৰিক্তসকল এইবাৰ আকৌ নিগেটিভ এটা কথা ক'বলৈকে গৈছোঁ। ধৰি ল'লো 50% মানুহে দুজনকৈ ৰেফাৰ নকৰিলে। ছাৰ আপুনি নিজক সোধক, মোক ক'ব নালাগে ইয়াত উপস্থিত প্ৰতিজন অতিৰিক্তক কৈছোঁ, আপুনি নিজক সোধক। আপুনি বনোৱা কমিউনিটিটোত এক বছৰত যিটো কমিউনিটি বনালে 10% মানুহে দুজনকে কৰিব নে নকৰে? বুকত চপৰিয়াই ক'ব পাৰোঁ মই, মোৰ লগত থকা আপোনালোক প্ৰত্যেকজনে দুজনতকৈ বেছি কৰিব আজিৰ মিটিঙত যি উপস্থিত আছে। যদি ছাৰ 10% আপোনাৰ কমিউনিটিয়ে দুজনকৈ ৰেফাৰ কৰে, দেন আপোনাৰ ওচৰত এই বছৰটোত আহি আছে 6টা বিটকইন, 6 crore টকা। ছাৰ কি এনেকুৱা পদ্ধতি বা প্লেটফৰ্ম আপোনাৰ ওচৰত আছে 7,000 লগাই নিজৰ মালিকী স্বত্বত ছাৰ আপুনি 6 crore টকা ইনকাম কৰিব পাৰে? আছে? যদি নাই, বি টাইটেনক আদৰি লৈছে, ঠিক আছে, মই কৰিম, এইটো এটা ডিচিশ্যন হয়। মই জইন কৰিম, ৰেজিষ্ট্ৰেশ্যন কৰিম, এইটো এটা ডিচিশ্যন, আৰু মই ইনকাম কৰিমেই, এইটো এটা ডিচিশ্যন। চ' অতিৰিক্তসকল যদি মোৰ নিচিনা ডেফিনেটলি আপোনালোক ব্যস্ত মানুহ, আনপ্ৰডাক্টিভ টাইমটো আপুনি ইউটিলাইজ কৰে। মইতো ফুল টাইম কৰি আছোঁ, ৰাতি 4টা বজাত ফোন কৰিলে মোক পাব। ফুল টাইম কৰিছোঁ। কিমান দিন কৰিম ছাৰ? 90 days অনলি কৰিম। আফটাৰ 90 days মই যদি শুই থাকোঁ, এতিয়াও ষ্টাৰ্ট হৈছে, আপোনালোকে মোৰ ভিডিঅ' পাইছে চাগে, যদি মই শুইও থাকোঁ না ছাৰ, কিবা কাৰণত মই বেড ৰেষ্টত আছোঁ, মেডিকেল আছোঁ ন, মোৰ ওচৰত এভৰি ছিংগল ডে সোমাই আছে মিনিমাম 0.002 পৰা আৰম্ভণি কৰি 0.004 BTC লৈকে। এতিয়া ষ্টাৰ্ট হৈছে। 90 days হোৱা নাই অতিৰিক্তসকল, মই যোৱা 3 তাৰিখে ষ্টাৰ্ট কৰিছোঁ, মই লাইভ দেখাই আছোঁ। গতিকে অতিৰিক্তসকল নিগেটিভ কিমানত চিন্তা কৰিব আপুনি? 99% কৰক, অসুবিধা নাই। 99% মানুহে দুজনকৈ দিব নোৱাৰিলে, অকল আপুনি দুজন দি পেলাই কমিউনিটিটো বিল্ড আপ কৰিলে। আপুনি কিমান পাই আছে অতিৰিক্ত? এটা বিটকইন 1 crore টকা, এক বছৰত 1 crore টকা। তাত আপোনাৰ ড্ৰিম ফুলফিল হ'বনে চাওক। যদি নহয়, ইনষ্টেণ্টলি আপোনাৰ ইমিডিয়েট চিনিয়ৰক লৈ মোৰ লগত কথা পাতক। কোনোবাই যদি কয় যে মোৰ মানুহ নাই কথা পাতিবলৈকে, মোৰ লগত কথা পাতক ছাৰ। মানুহ কেনেকৈ উলিয়াব লাগে মই জানো। আপুনি মানুহ হ'ব লাগিলে মানুহৰ লগতে কাম কৰিব লাগিব, জীৱ জন্তুৰ লগত নহয়। গতিকে আপুনি মানুহ পাবই, মানুহ বনাব নালাগে, মানুহ নিজে খেতি আহিব। প্ৰচেছটো মাত্ৰ শিকিব লাগে আমি। তো অতিৰিক্তসকল ইয়াতে চাওক, চেলাৰী, ৰেংক এণ্ড ৰিৱাৰ্ড। একচুৱেলি অতিৰিক্তসকল এইটো একোটা ৰেংক হয়। ইয়াত 4টা ৰেংক আছে। 3 নম্বৰ স্লট পোৱাৰ লগে লগে ইয়াক ৰাইজিং বুলি ক'ব আপোনাক, হয় না? প্ৰাইম বুলি ক'ব আপোনাক 6 নম্বৰ স্লটত যোৱাৰ কাৰণে। ছাৰ এই ৰেংকবিলাক আমি কি কৰিম? একো নকৰোঁ। এনেকুৱা ৰেংক বহুত কোম্পানীত আপুনি আগতে পাইছে, লৈছে, মেডেল লৈছে, হয়। তো আমাক ৰেংকৰ দৰকাৰ নাই। গতিকে ক্লিয়াৰলি কথা পাতিম। আপুনি যেতিয়াই 3 নম্বৰ স্লটটো আপুনি অপেন কৰি আছে, আনলক কৰি আছে ছাৰ, মাত্ৰ মই 8 দিনত কৰিছোঁ, 6 দিনত মই কৰাই দিছোঁ আমাৰ নৰ্থ ইষ্টৰ বিশেষ লিডাৰ কেইবাজনৰো। তো ছাৰ 6 দিনত আপুনি কৰিব পাৰে, তাৰমানে মাত্ৰ ইয়াত শিকিব লাগিব। কাৰোবাৰ যদি 10 দিনতকৈ বেছি লাগিছে ছাৰ, আপুনি হেমাহি কৰি বহি আছে, নতুবা আপোনাৰ চিনিয়ৰ লগত কমিউনিকেশ্যন নাই, অন্যথা আপুনি শিকা নাই, এনেই টাইম পাছৰ কাৰণে জড়িত হৈছে। কিয়নো 10 দিন নালাগে ছাৰ 3 নম্বৰ স্লটত যোৱাৰ কাৰণে। যদি কাৰোবাৰ অসুবিধা আছে, সমস্যা আছে, চিনিয়ৰক লগত লৈ মোৰ লগত কথা পাতক, মই ফুল টাইম আছোঁ আপোনাৰ লগত, আপোনাৰ লোকৰ বাবে। অতিৰিক্তসকল 3 নম্বৰ স্লট আপুনি অপেন কৰা মানে প্ৰতি 21 তাৰিখে প্ৰতি মাহৰ আপুনি এটা চেলাৰী পাই আছে। এই ফাণ্ডটো কেতিয়ালৈকে আহিব? আপুনি মই নাথাকিলেও আমাৰ পৃথিৱীত আমাৰ নেক্সট জেনেৰেশ্যনে পাই গৈ থাকিব। যেতিয়াই 6 নম্বৰ স্লটত আহিছে, ৰেংকটো বাদ দিয়ক, এইটো প্ৰাইম বুলি কয়। তো ইয়াত যিসকলে পাইছে যোৱা মাহত 1.5 লাখ পাইছে, কিন্তু এই মাহত নাপায়, ইয়াতকৈ বহুত বেছি পাব। কাৰণ যোৱা মাহৰ 21 তাৰিখৰ পৰাই এই মাহত ষ্টাৰ্টিং টাইমটো, এই মাহত বহুতখিনি আপোনাৰ কমিউনিটি বাঢ়িছে। এইটো আপোনালোকে লাইভ গ'লেও দেখা পাব। নেক্সট টাইম 9 নম্বৰ স্লট অহাৰ লগে লগে ইয়াতো আপোনাৰ এটা বিশেষ ডাঙৰ চেলাৰী আপুনি পাই আছে এভৰি মান্থ। যেতিয়াই 9 নম্বৰটো পাব, 6 নম্বৰো চলি থাকিব, 3 নম্বৰো চলি থাকিব। 12 নম্বৰ যেতিয়াই পাব ছাৰ, 9 নম্বৰৰ চেলাৰীও চলি থাকিব, 6 নম্বৰো চলি থাকিব, 3 নম্বৰ। তো এই চেলাৰীটো আহে ক'ৰ পৰা? ইয়াততো মালিক নাই। আহক সেইটো এগেইন ভাল ধৰণে বুজো, বেছি সময় নলওঁ, আৰু ক'ৰবাত 5 মিনিট সময় আপোনালোকৰ ল'ম। তো অতিৰিক্তসকল এইটো ষ্ট্ৰাকচাৰ হয় ছেকেণ্ড স্লটৰ। এই ষ্ট্ৰাকচাৰটোত আপুনি লক্ষ্য কৰিছে যে ছেকেণ্ড লেভেলৰ ছেকেণ্ড ঘৰটো, মানে ছেকেণ্ড যিটো হেৰি আছে ষ্ট্ৰাকচাৰটো, ছেকেণ্ড গলাটো, এইটো য'ৰ পৰাই নভৰক কিয় 1 পৰা 0.002 BTC
আপোনাৰ প্ৰতিটো ৰিচাইকেলিঙত গোটেই পৃথিৱীৰ 25,000 কমিউনিটি আছে, তেওঁলোকৰ প্ৰতিটো ৰিচাইকেলিঙত ৰিচাইকেলিং হওঁতে 4-5 দিনত ৰিচাইকেলিং আমাৰ ষ্টাৰ্ট হৈ গৈছে। 4-5 দিনত এই ষ্ট্ৰাকচাৰটো খালী হোৱা আৰম্ভণি হৈছে। ডেফিনেট আপোনাৰো কালি বা পৰহি হৈ যাব, নহয়তো আৰু 10 দিন ভিতৰত হৈ যাব যদি আপুনি চিষ্টেমত কাম কৰি আছে। গতিকে এই ঘৰটোৰ ফাণ্ডটো চাওক জমা হৈ পিনে স্মাৰ্ট কণ্টেক্টত থাকে, যাক ৰয়েল পুল বুলি কোৱা হয়। আৰু ৰয়েল পুলত ফাণ্ড আপোনাৰ চেলাৰীত কেনেকৈ ডিষ্ট্ৰিবিউট হয় এই কথাটো জানিবলৈকে মই এটা এক্সাম্পলৰ সহায় ল'ম। ধৰি লওক 21 তাৰিখলৈকে অহা মাহৰ মানে এই মাহৰ যিটো 21 তাৰিখ আহি আছে, তেতিয়ালৈকে আপোনাৰ যোৱা 21 তাৰিখৰ পৰা যিসকলে ছেকেণ্ড স্লটত সেই ঘৰটোৰ ফাণ্ডটো জমা হৈছে, যিসকলৰ এইটো 8টা বিটকইন হৈ গ'ল, 8 BTC লগ লাগিল। তো এই 8 BTCৰ কি হ'ব, 8 BTC সমানে 50% দুটা ভাগত বিভক্ত হ'ব। এটা ভাগ আপোনাৰ এনএফটি লিকুইডিটি, আপুনি দেখি আছে নহয়, এনএফটি লিকুইডিটি হিচাপে ইউজ হ'ব। আৰু বাকী যিটো ভাগ আছিল কিমান থাকিব, 4টা বিটকইন। তো 4টা বিটকইন ৰিৱাৰ্ড ডিষ্ট্ৰিবিউচনৰ কাৰণে হ'ব। তো ইয়াত ৰিৱাৰ্ড বুলিবলৈকে চিষ্টেমে কি কৰিব, যিহেতু মানুহৰ কণ্ট্ৰল নাই, হিউমেন বিংছৰ কণ্ট্ৰল নাই চিষ্টেমটোত, গতিকে কি কৰিছে, সেই ফাণ্ডটো 4টা বিটকইন যিটো আছে বা সেই 50% পাৰ্টটো ইকুৱেলি 4টা ছেশ্যনত মানে 4টা ভাগ হ'ব। 4টা বিটকইন আছিল তো বুজাৰ কাৰণে কৈছো। এটা বিটকইন আপোনাৰ 3 নম্বৰ শ্লট যাৰ যাৰ আনলক হৈছে গোটেই পৃথিৱীত, তেওঁলোকৰ মাজত 21 তাৰিখে তেওঁলোকৰ ৱালেটত গুচি যাব অট'মেটিক। আকৌ যিসকলৰ 6 নম্বৰ আছে, 6 নম্বৰ শ্লট হোল্ডাৰৰ মাজত 25%, মানে 4টা বিটকইন আছিল নহয়, এটাটো গ'ল গৈ আপোনাৰ 3 নম্বৰ শ্লটৰ মাজত ডিষ্ট্ৰিবিউট হয় শ্লট হোল্ডাৰবিলাকৰ মাজত, আকৌ 6 নম্বৰ শ্লট হোল্ডাৰবিলাকৰ মাজত 25% সেই ফাণ্ডটোৰ পৰা গুচি যাব, মানে এটা BTC। নেক্সট আপোনাৰ এটা BTC ক'ত ডিষ্ট্ৰিবিউট হ'ব, 9 নম্বৰ শ্লটত। এতিয়া আপোনালোকক কুৱেশ্যন কৰিছো, গোটেই ৱৰ্ল্ডত 3 নম্বৰ শ্লট হোল্ডাৰৰ কোৱান্টিটি বেছি থাকিব নে 9 নম্বৰ শ্লট হোল্ডাৰৰ কোৱান্টিটি বেছি থাকিব? 9 নম্বৰ শ্লট হোল্ডাৰ বা শ্লট আনলক কৰা মানুহৰ সংখ্যা তেনেই কম হ'ব, 4-5জন 10জন ন, তেওঁলোকৰ মাজত এটা বিটকইন ভাগ হ'ব লাগিলে, ডিষ্ট্ৰিবিউট হ'ব লাগিলে কিমান ডাঙৰ এমাউণ্ট হ'ব ভাবি চাইছেনে? ঠিক তেনেকুৱাকৈ 12 নম্বৰ শ্লট যিসকল পাব তেওঁলোকৰ মাজত 25%, যদি এজন 12 নম্বৰ শ্লট পোৱা ব্যক্তি ওলাই যাইছে, আপুনি ওলাই গ'ল, প্ৰতি মাহত কিমান পাব স্যাৰ? যিটো ৰয়েল পুলত থকা ফাণ্ড তাৰে 25%, মানে এটা বিটকইন ডাইৰেক্ট আপুনি পাব। তো আপোনালোকক কৈ সুখী সমতিত অকল 5 মাহ বয়স ইয়াৰে হৈছে, 6 মাহত এণ্ট্ৰি মাৰিছে মাত্ৰ, গোটেই ৱৰ্ল্ডত চিষ্টেমটো বিটেন পাব্লিছ হোৱাই নাই। বিটকইন সকলোকে লাগে, যাকে কয় সিয়ে একচেপ্ট কৰিব। কিন্তু মই ক'বলৈকে বিচাৰিছো কি, এতিয়ালৈকে 6 নম্বৰ শ্লটৰ পৰা 7 নম্বৰ 8 নম্বৰ শ্লটলৈকে যোৱা ব্যক্তি এভেইলেবল আছে, 9 নম্বৰ কোনো ব্যক্তি পৃথিৱীত 9 নম্বৰ শ্লটটো আনলক কৰিব সক্ষম হোৱা নাই। তো আমি যথাসাধ্য চেষ্টা কৰি আছো, আমি এটা ষ্ট্ৰেটেজি লৈ কাম কৰি আছো যে নৰ্থ ইষ্ট গ্লবেল টিমৰ পৰা কৰি দেখুৱালো আমি বহুকেইজনে। কি কৰি দেখুৱালো কথাটো অকল, যোৱা 2025 চনত ডিচেম্বৰৰ 12 তাৰিখে বিটাইটেন ডিচেন্ট্ৰেলাইজ হৈছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে যদি আপুনি চাই, বহু সংখ্যক মানুহ এনেকুৱা কেটেগৰীত আছে, 4টা শ্লট হ'ল, 5টা শ্লট হৈছে, মেক্সিমাম মই ক'লোৱে 7টা বা 8টা শ্লট অপেন হৈছে, আনলক হৈছে, 9 নম্বৰ চোৱা নাই। গতিকে অকল কৈ সুখী হ'ম, আমি এনেকুৱা ষ্ট্ৰেটেজি নৰ্থ ইষ্ট গ্লবেল টিমৰ ফালৰ পৰা এপ্লাই কৰিছো, প্ৰুফ নিজকে কৰি আনিছো যে স্যাৰ এটা ছিংগল মাহত 4টা শ্লটলৈকে সম্ভৱ হৈছে আমাৰ যোৱাটো। এইটো মই লাইভ দেখাই আছো। গতিকে আগন্তুক 21 তাৰিখলৈকে 5 নম্বৰ 6 নম্বৰ শ্লট অপেন হ'ব, আৰু যেনেকৈ 1.5 লাখ টকা পাইছিলে যোৱাবেলি চেলাৰী, তো এইবাৰ 1.5 লাখতকৈতো বহুত বাঢ়িব। কাৰণটো হ'ল মানে কি কমিউনিটি বাঢ়িছে। তো গতিকে অকল এইটো আছিল আমাৰ ব্ৰেণ্ড প্ৰেজেণ্টেশ্যন। মই সুধিব বিচাৰিম আপোনালোক প্ৰত্যেকজনকে, আৰ ইউ এক্সাইটেড? হেণ্ডৰেজ কৰিব পাৰে স্যাৰ আপোনালোক, আৰ ইউ এক্সাইটেড? যদি আপুনি এক্সাইটেড, দেন আপুনি টকেন পকেট বা মেটামাক্স, এইটো ৱেব3 ৱালেট হয়, যেনেকৈ আমি গুগল পে ফোন পে ইউজ কৰোঁ ন, ৱেব3 ৱালেট আপোনাৰ প্লে ষ্টৰত পাব। মইতো আপোনাক ৰিকমেণ্ড কৰিম টকেন পকেট, একদম চিম্পল হয়, ইজি হয়। টকেন পকেট ডাউনলোড কৰক, আৰু কাৰোবাৰ যদি আইফোন আছে দেন মেটামাক্স, বা লেপটপৰ কাৰণে মেটামাক্স, ডেস্কটপৰ কাৰণে মেটামাক্স ডাউনলোড কৰক স্যাৰ। ডাউনলোড কৰি আপুনি প্ৰথমে কি কৰিব লাগিব, ৱালেট ছেট আপ কৰিব লাগিব। মাইণ্ড কৰিব, ছেট আপ কৰা সময়ত 12টা ৱাৰ্ড ওলাব এজ এ চিকিউৰিটি কি। ডেফিনেটলি আপুনি ছেট আপ কৰিব নাজানে, তো আপোনাৰ ৱেলু স্যাৰ যিজনে আপোনাক ইনভাইট কৰিছে আজি মিটিংটোত, তেখেতৰ লগত কথা পাতিব। তো স্যাৰ আপোনাক মই প্ৰথমে ক'ম, যেতিয়াই ছেট আপ কৰিব বাই ফোন কৰক, স্ক্ৰীন শ্বেয়াৰ কৰি নকৰিব, ঠিক আছে? ফোনত চিনিয়ৰে কওক, আপুনি ক্লিক কৰি কৰি গৈ থাকক। 12টা ৱাৰ্ড যেনেকৈ নহওক স্যাৰ, স্ক্ৰীন শ্বেয়াৰ কৰিও আমি স্ক্ৰীন শ্বেয়াৰ কৰিও কৰি আছো, যেতিয়াই 12টা মানে কি ৱাৰ্ড চিকিউৰিটি ৱাৰ্ড ওলাই যায় সন্মুখত, তো সেই মুহূৰ্তত আমি স্ক্ৰীন শ্বেয়াৰটো অফ কৰিবলৈকে কওঁ। এইটো আপোনাৰ কি স্যাৰ, যেতিয়া এপছটো আনইনষ্টল হৈ যাব মোবাইলৰ পৰা, অন্য বিজুতি কিবা মোবাইলটো ঘটিব, চোৰে নিব, কিবা হ'ব ন, এই 12টা শব্দ যদি আপোনাৰ লেণ্ড প্ৰপাৰ্টি, লেণ্ডৰ কাগজ পাতি যেনেকৈ ৰাখিছে তাৰ মাজত ৰাখি দিছে, আপুনি কাগজত লিখি ছেম টু ছেম লিখিব লাগিব, স্পেলিং যাতে মিষ্টেক নহয়। তো আপুনি যিকোনো ডিভাইচত ইম্পৰ্ট কৰি ল'ব পাৰে। গতিকে 12টা শব্দ আপোনাৰ চিনিয়ৰৰ লগতো শ্বেয়াৰ নকৰিব, এইটো মই আৰম্ভণিতে ক'লো। নেক্সট আৰু ৱালেট ৰেডি হোৱাৰ পিছত আপুনি 0.001 BTC বাই কৰিব লাগিব। যদি আপুনি আগতে ক্ৰিপ্টো ৰিলেটেড কাম কৰিছে, আপুনি বাই কৰিব ডেফিনেটলি জানিব। আদাৰৱাইজ গোটেইটো আপোনাক সেই আপোনাৰ ৱেলু স্যাৰজনে গাইড কৰিব, আৰু তেখেতৰ গাইড মতে আপুনি কাম ষ্টাৰ্ট মানে কি গোটেই ৱালেটটো ছেট আপ কৰি তেখেতৰ পৰা এটা ৰেফাৰেল লিংক বিচাৰক, বিচাৰি ৰেজিষ্ট্ৰেশ্যন কৰক, তো চিষ্টেমত এণ্ট্ৰি কৰি আপোনাৰ নিজৰ ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠা কৰক। ইমানতে নহয়, তেখেত শেষ পৰ্যায়লৈকে আপোনাৰ লগত থাকিব। আমাৰ শেষ আছেনে? চিষ্টেমৰ শেষ কেতিয়াও নাই। ডেট মিনছ তেখেতৰ ল'ৰা ছোৱালী, আমাৰ ল'ৰা ছোৱালী পিছলৈকে অলৰেডি একত্ৰিত হ'ব লাগিব, কাৰণ এই চিষ্টেমটোৰ জৰিয়তে জেনেৰেশ্যন টু জেনেৰেশ্যন ইনকাম কৰিব পাৰিব, কাৰণ জেনেৰেশ্যন বিজনেছ। তো সতীটো অকল মই এক্সপ্লেইন কৰিলোঁ মোৰ প্ৰেজেণ্টেশ্যনটো, এতিয়া অকণমান লাইভ দেখাব বিচাৰিম। আজি আমাৰ মাজত যিটো মানে কি হোষ্ট আগতে হোষ্ট কৰি আছে ন, তো চুবুৰী ছাৰ অলৰেডি এনেকুৱা এটা প্লেচত আছে, নন ষ্টপ যোন ৱেবিনাৰ কৰিছে, তেখেতৰ টাৰ্গেট 6টা শ্লট। অৱশ্যে ময়ো কৰি আছো, তাৰে মাজতে আপোনালোককো কেনেকৈ কৰিব লাগে এইটো আগুৱাই লৈ যাই আছো। তো সতীটো অকল এতিয়া অকণমান কথা পাতিম, সঁচাকৈ এই চিষ্টেমটো 1000% চিকিউৰ হয়নে?
এইটো বিষয়ে আমি কথা পাতিব লাগে। মই কথা নাপাতো, মই লাইভ দেখাম আপোনালোকক। ছাৰ কোনোবা এজনে মোক ক'বনে মোৰ স্ক্ৰীনটো ঠিক ঠাক চলি আছে, স্ক্ৰীন চাই আছে, চাব পাৰিছে, বা মোৰ চাউণ্ডটো ঠিক ঠাক পাই আছে? প্লিজ ছাৰ, এনিৱান? অ'কে ছাৰ, মই এতিয়া ডিছকাছ থেংক ইউ মই এতিয়া ডিছকাছ কৰিবলৈকে ওলাইছোঁ সঁচাকৈ বি টাইটেন ডিচেন্ট্ৰেলাইজ চিষ্টেম হয়নে, সঁচাকৈ ইয়াত ট্ৰান্সপাৰেঞ্চি আছেনে? তো ছাৰ ইয়াতে মই বি টাইটেন লিখিম, btitan.net, ঠিক আছে, স্পেচ নাৰাখিব, btitan.net আপুনি গুগলত লগাব পাৰে। এইটো আমি প্ৰতিজন নিউ কামাৰ্চক আমি দেখুৱাটো অত্যন্ত আৱশ্যকীয়। অতিথিসকল এইটো হ'ল ৱেবছাইট যিটো আমাৰ সন্মুখত আছে, ইয়াত ডিজাইন কৰোৱা আছে, ষ্টাইল লগোৱা আছে, আমি ব্লক চাইনেদি গৈ পিনেও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ। কিন্তু মই বৰ্তমান আপোনাক ৱেবছাইটৰ জৰিয়তে আমি চাই ভাল পাওঁ, গতিকে ইয়াতে দেখাইছোঁ। লগ ইনত ক্লিক কৰিছোঁ অতিথিসকল, এই পেজটো আপোনাৰ এণ্টাৰপেজ অ'পেন হৈছে, ইয়াতে যিকোনো এটা আইডি লগাই দিয়ক, ঠিক আছে, 6967। অতিথিসকল ইণ্টাৰেষ্টিং কি জানে? জাষ্ট এ মিনিট। ইণ্টাৰেষ্টিং কি জানে, ইমান এক্সাইটেডলি কাম কৰি আছোঁ যে মোৰ নামে মই পাহৰি গৈছোঁ। বি টাইটেনৰ জৰিয়তে মই যিটো নাম পাইছোঁ, এই নামটোৱে পাহৰি গৈছোঁ। মোৰ নম্বৰটো দৰকাৰ নাই ছাৰ, কিয় নাই? এইকাৰণে নাই, মোক ইনকাম লাগে, হয়নে? খুব স্পীডলি কাম কৰি আছোঁ। একচুৱেলি মোৰ নাম্বাৰটো হ'ল 9769। এইটো পৰহিও এইটো প্ৰব্লেম আহিছিল, কাৰণ মই ইয়াতে মাৰ্ক কৰা নাই। যোৱাবেলি ফৰ্চেছ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ না ছাৰ, ফৰ্চেছৰ স্পেলিংটো পাৰফেক্টলি মই মুখত অহালৈকে মই অলৰেডি 10 লাখৰ ওপৰত ইনকাম কৰিছোঁ, বুজি পাইছে? তো অতিথিসকল ইয়াত চাওক, অলৰেডি 50 মেম্বাৰ্ছ মোৰ চুই গ'ল, মই গমেই নাপালোঁ কেতিয়া চুই গ'ল। তো এইটো হ'ল মোৰ ৱালেট নাম্বাৰ 9769 উইদাউট পাছৱাৰ্ড। ইয়াতে গুগলত যেনেকৈ অ'পেন কৰিছোঁ আপুনিও কৰিব পাৰিব, মই মোৰটোৱে বেছিকেলি দেখাম। তো ইয়াতে অতিথিসকল চাওক শ্লট কিমান হৈছে, ঠিক আছে। ইয়াতে মই শ্লট দেখাম, মাত্ৰ 1 মাহ 2 দিনৰ ভিতৰত মই 4টা শ্লটলৈকে গৈছোঁ। যদি এইটোৱে পচিবল হয়, আপুনি 2 নম্বৰ ৱালেট নাম্বাৰ মানে কি আপোনাৰ গুগলত যাই 2 নম্বৰ আইডিটো অ'পেন কৰি চাওকচোন, নাম্বাৰটো লগাই পিনে। তেখেতে 7টা কৰিছে, ঠিক আছে। কিমান মাহত? 5 মাহত, বিগত 5 মাহত। ষ্টাৰ্টিং মানে কি ৰেজিষ্ট্ৰেশ্যন ডেটটো চালে আপুনি বুজি পাব। ইয়াতে যে 4টা হৈছে ছাৰ, মই ইয়াতে দেখাব বিচাৰিছোঁ মোৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো। ইয়াতে চাওক ছাৰ, 3/5 যোৱা মাহৰ তাৰমানে 3 তাৰিখে ষ্টাৰ্ট কৰিছোঁ, কিন্তু কাম ষ্টাৰ্ট কৰা নাই ছাৰ। আপুনি ইয়াতে ট্ৰানজেকশ্যনত যদি যায়, মই কাম কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আপুনি তলত পিনে দেখিয়ে পাব। মই 7 তাৰিখৰ পৰা কাম ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে। ইণ্টাৰেষ্টিং কি ছাৰ, যোৱা 7 তাৰিখৰ পৰা এজন ডেলৈকে 1 মাহ কিমান দিন হৈছে আপুনি কেলকুলেশ্যন কৰি পাইছে? ডেফিনেটলি এমাহৰ ভিতৰত 4টা শ্লটলৈকে যোৱাৰ ডেফিনেটলি ইয়াত শিকিব লগা আছে। এই ষ্ট্ৰেটেজিটো বহুত কষ্ট কৰি অলৰেডি ৰেডি কৰি আমি কাম কৰিছোঁ। এতিয়া 4 নম্বৰ দেখিছে, 21 তাৰিখলৈকে 6 নম্বৰো দেখি যিটো ক্ৰছ কৰাও দেখিব পাৰে। উদ্দেশ্য টাৰ্গেট আছে, ডেডলাইন আছে যে আমি 21 তাৰিখৰ ভিতৰত আমাৰ কেইবাজনেও ইয়াতে আমাৰ টিমৰ ফালৰ পৰা প্ৰায় 5জনতকৈ বেছি মানুহ 4th শ্লটলৈকে আহি আছে আজিকালিৰ ভিতৰত। এট প্ৰেজেণ্ট 2জন আহিছে, 10192 আৰু 10185। নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা 1 মাহ কমপ্লিট, ঠিক আছে, 1 মাহৰ ভিতৰত। ডেট মিনছ ছেকেণ্ড মাহত ক'ত থাকিব? অকণমান আকৌ ভাবকচোন, আপোনালোকক ভাবিবলৈ বাধ্য কৰাইছোঁ। ছেকেণ্ড মাহত ক'ত যাব তেখেতে? কমচে কম 6 নম্বৰ হ'ব যদি শ্ল'লিও কাম কৰে। যদি 6 নম্বৰ যায়, তাৰপিছত তেখেতে কিবা কৰক নকৰক, 6 নম্বৰ আনলক হোৱাৰ পিছত তেতিয়ালৈকে 1 নম্বৰ শ্লটৰ পৰা 6 নম্বৰ শ্লটলৈকে শ্লটৰ জৰিয়তে যিমানবাৰ ৰিচাইকেলিং হয় ইয়াৰ বেছ কৰি গৈছোঁ। 6 নম্বৰ শ্লট পোৱাৰ লগে লগে তেখেতক মান্থলি 21 তাৰিখে হয় 1.5 লাখ, নহয় 15 লাখ, এনেকুৱা ইনকাম প্ৰতি মাহত। যিমানে কমিউনিটি বাঢ়িব, বিটকইনৰ প্ৰাইচ ভেলু বাঢ়িব, ইনকাম মান্থলি ৱাইজ আৰম্ভণি হৈ যাব। তেখেত টোটেলি ফ্ৰী হৈ যাব, মানে কি হাৰ্ড লেবাৰ কৰিব লগা আৰু নাই। নেক্সট হাৰ্ড লেবাৰ কৰিব ক'ত, মানে স্মাৰ্ট লেবাৰ কৰিব ক'ত? নেক্সট 9 নম্বৰ শ্লট, নেক্সট চেলাৰীৰ কাৰণে ফ্ৰী মাইণ্ড কাম কৰিব পাৰিব। গতিকে আপুনিও নিজক যদি ফ্ৰী কৰিব বিচাৰে, ইনষ্টেণ্টলি ডিচিশ্যন লওক আৰু আপোনাৰ চিনিয়ৰৰ লগত লগ লাগি, ঠিক আছে, এক্টিভ চিনিয়ৰৰ লগত লগ লাগি আপুনি শিকি লওক, বুজি লওক, আগবাঢ়ক। গতিকে অকল ইয়াতে আপোনালোকক NFT আজিলৈকে আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা অসমীয়া ভাৰ্চন আমি 7-8 দিন চাগে জুম ৱেবিনাৰ কৰিলোঁ। তো আমি কোনোদিন NFT পাৰপাছতো কথা পতা নাই। তো আহক আজি আমি NFTটো চাম। ইয়াতে চাওক NFT পুল দেখা পাইছে। এইটো মোৰ ৱালেট যেতিয়া অ'পেন কৰিছোঁ, ডেফিনেটলি এইটো ৱালেট মোৰ, মানে কি NFTটো মোৰে হ'ব, ৰাইট। ইয়াত কি লিখিছে? লক লিখিছে। এই NFTটোৰ নম্বৰ কিমান আছে? মোৰ ID নম্বৰটোৱে NFT নম্বৰ হয়। ঠিক তেনেকুৱা আপোনাৰ ID নম্বৰটো NFT নম্বৰ হ'ব। এইটো NFT মানে কি? অকল নন ফাঞ্জাবল টকেন। তো মই অকল মই কোৱাৰ কথাটো উদ্দেশ্যটো আছিল এইটোৱে যে বিটকইন NFTৰ প্ৰাইচ লেজেণ্ডৰীতকৈ বেছি ভেলুবল হ'ব। তো ইয়াৰ প্ৰাইচ কিয় বাঢ়ি আছে? এইকাৰণে বাঢ়ি আছে যে বি টাইটেন নামৰ প্ৰগ্ৰামটোৰ পৰা 21 তাৰিখে এটা ফাণ্ড ইয়াত ইউজ হৈ আছে, ঠিক আছে। অলৰেডি ইয়াত বাদ দি আপোনাৰ চেলাৰী বা অন্যান্য গোটেইখিনি ইয়াতে চাব পাৰি। আপোনাৰ ইমিডিয়েট চিনিয়ৰৰ লগত কথা পাতি ডিটেইলছত কথা পাতিব। আজি টাইম বহুত হৈ গ'ল, তো অকল ভাল লাগিল। তো অহাকালি ছেম লিংকৰ জৰিয়তে ছেম টাইমত আমি অসমীয়া ভাৰ্চন ডিছকাশ্যন কৰিম। তো অকল চোৱাৰ বাবে নহয়, আপোনালোকৰ নিজৰ ব্যৱসায় এক্সপণ্ড কৰা ষ্টাৰ্টত গেষ্ট ৰেগুলাৰ ইনভাইট কৰক, জৰুৰী আছে। আৰু আপোনালোকৰ এক্সাইটমেণ্ট অকণমান শ্ব' কৰক।
লগতে যিসকল 1 নম্বৰ ষ্টত মানে কি জাষ্ট বিগিনাৰ হৈ ষ্টাৰ্টিং কৰিছে মাত্ৰ তেখেতসকলে 2 নম্বৰ ষ্টত কেনেকৈ যাব পাৰি শিকি লওক। আমি ট্ৰেইনিং ছেশ্যন অলৰেডি ৰেগুলাৰ কৰি আছো। যদি আপোনালোকৰ টিম লিডাৰসকলক জনাইছো যে আপোনালোকে যদি ভাবে নিজৰ নিজৰ টিমত ট্ৰেইনিং লাগে তেনে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। 2 নম্বৰ দ্বিতীয় ষ্টত যিয়ে মানে আনলক কৰিবলৈ সক্ষম হৈছে তেওঁৰ কাৰণে 3 নম্বৰ ষ্টত কেনেকৈ ইজিলি পাব পাৰে তাৰ ট্ৰেইনিং ছেশ্যন আমাৰ কণ্টিনিউৱাছ হৈ আছে। আমি আৰম্ভণি মানে কি কণ্টিনিউ কৰি আছো। আকৌ যিসকলে 3 নম্বৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা 3 নম্বৰ ষ্টত আনলক কৰা মানে কি আপোনাৰ লিডাৰ্ছৰ সংখ্যা কম নাই, ঠিক আছে। তো ইণ্টাৰেষ্টিংলি 3 নম্বৰ ষ্টত যাৰ হৈছে তো তেখেতসকলে 4 নম্বৰ ষ্টত কেনেকৈ আনলক কৰিব পাৰি তাত মিটিং মানে ট্ৰেইনিং ছেশ্যনত সোমাব পাৰে। তাৰ বাবে আপোনালোকে এক্টিভ নিজৰ চিনিয়ৰ লিডাৰ্ছৰ লগত কথা পাতক, টাইমটো বা লিংকটো পাই যাব আপুনি আৰু সেইমতে এণ্ট্ৰি কৰক। আপোনাৰ নিজৰ ব্যৱসায় যিহেতু আপুনি 3 নম্বৰ ষ্টতত আছে, 4 নম্বৰ কেনেকৈ যাব পাৰি একবাৰ যদি চাই লয়, চিষ্টেমটো বুজি লয়, তো আপোনাৰ কাৰণে এইটো 3-4 দিনৰ কথা। গতিকে অতিথিসকল ভাল লাগিল। তো আটাইকে গুড নাইট মই দিবলৈকে বিচাৰিছো, কিন্তু মই বিচাৰিম কালি আপোনালোক প্ৰতিজন ব্যক্তি যদি দুজন ইনভাইট কৰে, কালিৰ পৰা যদি ষ্টাৰ্ট কৰি দিয়ে, এমাহত এজন আমাৰ ইয়াতে উপস্থিত থকা লিডাৰ্ছৰ 60জন ব্যক্তিয়ে বিটকইনৰ বিষয়ে প্ৰগ্ৰেমটো চাবলৈ পাব। 60জনৰ কিমানজনে না কৰিব এবাৰ ভাবি চাব। আৰু যদি 60জনেই হা কয় বা 30জনে হা কয়, আপুনি ক'ত থাকিব, আপোনাৰ চেলাৰী কিমান ফাৰ্ষ্ট এক্সপাউণ্ড হ'ব, মানে কি আপোনাৰ ওচৰত আহিব, ডিচাইড আপুনি নিজে কৰিব পাৰিব। তো থেংক ইউ সতীৰ্থসকল। এগেইন কালি চেম টাইম চেম লিংকত আমি লগালগি হ'ম। তো আটাইকে মই গুড নাইট দিব বিচাৰিম, ঠিক আছে। গুড নাইট সতীৰ্থসকল।